স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান। তুমি অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকোতা ঈশ্বৰ। যি মহা পৰিত্ৰাণ আমাক দিলা তাৰ বাবে কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ। আৰু যোৱা গোটেই বছৰটো তুমি আমাক নিৰাপদে আনিলা আৰু 2026 চনৰ প্ৰথম দিনতে আমি তোমাৰ চৰণত গোট খাইছোঁ ভাই ভনীসকলে, আৰু তোমাৰ পৰা আশীৰ্বাদ পৰিচালনা বিচাৰিছোঁ। আমি যাবলগীয়া পথত তুমি আমাক চলাই নিয়া প্ৰভু, আৰু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা। আৰু যি কামৰ কাৰণে তুমি আমাক মনোনীত কৰিলা, পৰিত্ৰাণ দিলা, হেৰুৱা আত্মা ৰক্ষা কৰা কামত যেন আমি উদ্যমী হৈ কাম কৰিব পাৰোঁ, হেৰুৱা আত্মাক যেন জয় কৰিব পাৰোঁ। আমাৰ মণ্ডলী প্ৰভু তুমি ব্যৱহাৰ কৰিবা। আৰু আজি আমি যি শাস্ত্ৰীয় বচন অধ্যয়ন কৰিম, সেইবোৰ কথা বুজি হৃদয়ংগম কৰি তোমাৰ সন্তোষজনক জীৱন যাপন কৰি তোমাৰ গৌৰৱ কৰিবলৈ প্ৰভু তুমি সহায় কৰা। এই পৃথিৱীখন পাপেৰে ভৰা, অন্ধকাৰ, কোনো আশা নাই ইয়াত, কোনো শান্তি নাই ইয়াত। প্ৰভু এনে মাজত আমি যেন পোহৰ দিব পাৰোঁ, আৰু কোনো ইয়াত সোৱাদ নাইকিয়া হৈ গ'ল যেন আমি নিমখ হৈ সোৱাদ দিব পাৰোঁ। প্ৰভু তুমি আমাক সহায় কৰা। আৰু মণ্ডলীৰ কিছুমান ভাই ভনী ব্যস্ততাৰ কাৰণে আহিব পৰা নাই হ'বলা, আৰু কিছুমানে নানান পৰীক্ষাত থাকিব পাৰে। প্ৰভু তুমি তেওঁলোককো সহায় কৰা। বছৰটোৰ প্ৰথম দিনটোতে তুমি আমাক এইদৰে গোট খাবলৈ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ। তোমাৰ আশীষ বিচাৰিছোঁ প্ৰভু, তুমি আমাক চলোৱা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। যোৱা বছৰটো কেনেকৈ কটালে আপুনি নিজেই জানে। ঈশ্বৰৰ বাধ্য সন্তান হিচাপে জীৱন যাপন কৰিছিল নে অবাধ্যতাতে দিনবোৰ গ'ল? আপুনি বিশ্লেষণ কৰি চাব লাগে। আমাৰ জীৱনৰ মূল্য আছে আৰু আমাক দিয়া সময়ৰো মূল্য আছে। আমিনো বাৰু কেনেকৈ কটালোঁ? আমাক দিয়া জ্ঞান বুদ্ধিটো কেনেকৈ ব্যৱহাৰ কৰিলোঁ? আমাক দিয়া ধন সম্পত্তি আমাৰ পেটৰ কাৰণে মাত্ৰ ব্যয় কৰিলোঁ নে ঈশ্বৰৰ সুবাৰ্তাত ব্যয় কৰিলোঁ? আমাক দিয়া সময়বোৰ আমাৰ নিজৰ কাৰণে, পৰিয়ালৰ কাৰণে মাত্ৰ ব্যৱহাৰ কৰিলোঁ নে ঈশ্বৰৰ কাৰণে কৰিলোঁ? সেইটো অলপমান ভাবি চাব লাগে, গমি চাব লাগে। এনেই সময়বোৰ নষ্ট কৰাটো উচিত নহয়। আৰু আমাক দিয়া পইচাবোৰ কেনেকৈ আমি ব্যয় কৰিলোঁ, খৰচ কৰিলোঁ? অবাবতে খৰচ কৰিলোঁ নে অৰ্থপূৰ্ণভাৱে ব্যয় কৰিলোঁ? আৰু বাধ্য আছিল নে অবাধ্য আছিল? অলপমান গমি চাব লাগে আমাৰ বিশ্বাস জীৱনত। জগতৰ মানুহৰ কথাটো বেলেগ, কিন্তু আমি ঈশ্বৰৰ মানুহ। মইনো কেনেকৈ জীৱন যাপন কৰিলোঁ? বাধ্য আছিলোঁ নে? মই কথা মানি চলিছিলোঁ নে ঈশ্বৰৰ, নে কেনেকুৱা? সেইটো আপুনিহে জানে। আৰু পৰীক্ষা কৰি চাই যদি বাধ্যতা নাছিলে, তেতিয়াহ'লে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি বাধ্য হ'বলৈ চেষ্টা কৰিব লাগে। আৰু যদি মই মোক দিয়া ধন সম্পত্তি বা পইচা অবাবতে খৰচ কৰিলোঁ, যিটো ইমান অৰ্থপূৰ্ণ নহয়, আৰু নিজৰ স্বাৰ্থৰ কাৰণে, পৰিয়ালৰ স্বাৰ্থৰ কাৰণে মাত্ৰ যদি কৰিলোঁ, ঈশ্বৰৰ কাৰণে যদি একো কৰা নাই, তেতিয়াহ'লে মন সলনি কৰি নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি ঈশ্বৰক গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। মই বাধ্যতাত চলিছিলোঁ নে অবাধ্যতাতেই গোটেই বছৰটো গ'ল? এইটো আপুনি জানে, সকলোৱে জানে। আৰু যদি অবাধ্যত আছিলোঁ, তেতিয়াহ'লে নতুন মন কৰাৰ দ্বাৰাই বাধ্য হ'বলৈ
আমি চেষ্টা কৰিব লাগিব। এতিয়া আমাক ঈশ্বৰে জ্ঞান বুদ্ধি দিছে, সেইটো কেনেকৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া আজি আমি চাব বিচাৰিছোঁ কেনেকুৱা খ্ৰীষ্টিয়ান জীৱন যাপন কৰিলে ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিব, কেনেকৈ জীৱন যাপন কৰিলে ঈশ্বৰে ভাল পায়। সকলোৱে পৃথিৱীত সন্তোষ পোৱাটো, আনন্দ পোৱাটো, শান্তি পোৱাটো বিচাৰে, কিন্তু মোৰ জীৱন যাপনৰ যোগেদি ঈশ্বৰক মই সন্তুষ্ট কৰিছোঁ নে বেজাৰ দিছোঁ। মোৰ যিটো উৎসৰ্গ ঈশ্বৰৰ নাকত সুঘ্ৰাণস্বৰূপ আছিল নে দুৰ্গন্ধ আছিল। ঈশ্বৰে ইছৰাইলবিলাকক কৈছিলে, তোমালোকক কোনেনো বলি আনিবলৈ কৈছে, মোৰ চোতালত কেলেই গছকিছা, তোমালোকৰ যিটো হোম বলি সেইটো মোৰ কাৰণে দুৰ্গন্ধহে হৈছে বুলি। এতিয়া আপোনাৰ জীৱন যাপনত আপোনাৰ উৎসৰ্গটো ঈশ্বৰৰ কাৰণে ধুনীয়া গোন্ধ সুঘ্ৰাণ হয় নে দুৰ্গন্ধ হয়, সেইটো আপুনি নিজে পৰীক্ষা কৰি চাব লাগিব। অবৈধ জীৱন যাপনত ঈশ্বৰ সন্তুষ্ট নহয়। গতিকে আজি আমি চাব বিচাৰিছোঁ ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব। সকলো মানুহেই সন্তুষ্ট বিচাৰে, মানুহে আনন্দটো বিচাৰে, মানুহে শান্তিটো বিচাৰে। এতিয়া ঈশ্বৰেও আমাৰ জীৱন যাপনৰ যোগেদি আনন্দিত হোৱাটো, গৌৰৱান্বিত হোৱাটো, শান্তি পোৱাটো তেওঁ বিচাৰে। সেইটো কাৰণে আমাৰ প্ৰভু যীশুৰ পৰা শিকা উচিত। প্ৰভু যীশুৱে আমাৰ কাৰণে সকলো আদৰ্শ থৈ গ'ল। তেওঁ ঈশ্বৰৰ পিতৃ ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে জীৱন যাপন কৰিছিল। তেওঁ নিজৰ ইচ্ছামতে একোৱেই কৰা নাই। পিতৃ ঈশ্বৰে কৰিবলৈ দিয়া কামটোহে, কৰ্মটোহে কৰিছিল, আৰু সেইদৰে তেওঁ পিতৃৰ সন্তোষজনক জীৱন যাপন কৰিছিল। গতিকে আমিও আমাৰ প্ৰভুৰ অনুকৰণ কৰা উচিত। আমাৰ প্ৰভুৱে যোৱা পথত আমিও যোৱা উচিত। সেইটো তেতিয়াহ'লে আমাৰ জীৱনৰ যোগেদি ঈশ্বৰ সন্তুষ্ট হ'ব। পিতৃ ঈশ্বৰৰ বাধ্য হৈছিলে কেতিয়ালৈকে? ক্ৰুচীয় মৃত্যুলৈকে বাধ্য হৈছিল। গতিকে আমিও ঈশ্বৰৰ সন্তান, আমি খ্ৰীষ্টৰ ভাই ভনী হ'লোঁ। যদি তেওঁ বাধ্য হৈ ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰিছিলে, তেতিয়াহ'লে আমিও যীশুৰ ভাই ভনী হিচাপে পিতৃ ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰিব লাগিব। তেতিয়া আমি আশীৰ্বাদ পাম, আৰু আমাৰ যোগেদি মানুহে হয়তো ঈশ্বৰক জানিব, পৰিত্ৰাণ পাব। এতিয়া ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব বা ঈশ্বৰক কেনেকৈ সন্তুষ্ট কৰিব পাৰোঁ, এই বিষয়টো আজি প্ৰথম দিনত চাব বিচাৰিছোঁ। জোহন, শুভবাৰ্তা জোহন ৮ অধ্যায় ২৯ পদটো চাওক। Gospel John chapter 8 verse 29. পঢ়িম আটাই। জোহন ৮ অধ্যায় ২৯ পদ পঢ়িম। আৰু মোক পঠোৱা জনা মোৰ লগতে আছে, তেওঁ মোক অকলশৰীয়াকৈ নেৰিলে, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কৰ্ম কৰোঁ। আমাৰ প্ৰভু যীশুৱে স্পষ্টকৈ কৈছে, কি কৈছে? মোক পঠোৱা জনা মোৰ লগতে আছে। কোনে পঠাইছিলে? পিতৃ ঈশ্বৰে। কলৈ? এই পাপিষ্ট জগতলৈ। তেওঁ পাপীবোৰৰ মাজত আছিল, কিন্তু পাপ কৰা নাছিল। এতিয়া তেওঁ পঠোৱা জনা যীশুৰ লগত আছিল। তেওঁ অকলশৰীয়া নাছিলে, পিতৃ ঈশ্বৰৰ লগত আছিল। কিয়?
কাৰণটো কৈছে, কিয়নো মই সদায় তেওঁৰ সন্তোষজনক কৰ্ম কৰোঁ। আমি যদি ঈশ্বৰৰ বাধ্য হৈ তেওঁৰ সন্তোষজনক জীৱন যাপন কৰোঁ, তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰে আমাৰ লগত সদায় থাকিব। আৰু যদি ঈশ্বৰ আমাৰ ফলীয়া হয়, তেনেহ'লে কোনে আমাক হানি কৰিব পাৰে? প্ৰভু যীশুৱে কোৱা নাই জানো? মথিয়ে লিখা 28:20 কৈছে, চোৱা, জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছোঁ। আৰু তেওঁ কি কৈছিলে? তোমালোক যদি মোত থাকা, মোৰ বাক্যও যদি তোমালোকৰ থাকে, তেনেহ'লে যিহকে ইচ্ছা কৰা তাকে খোজা, তাকে কৰা হ'ব। এতিয়া আমি তেওঁৰ লগত তেওঁৰ সন্তোষজনক জীৱন যাপন কৰিছোঁনে নাই কৰা? যদি আমি প্ৰভু যীশুৰ দৰে পিতৃ ঈশ্বৰৰ বাধ্য হওঁ, তেওঁ প্ৰতিজ্ঞা কৰাৰ দৰে আমাক নেৰিব আৰু আমাৰ জীৱন যাপনৰ যোগেদি ঈশ্বৰ সন্তুষ্ট হ'ব। আৰু পিতৃ ঈশ্বৰে যদি আমাৰ জীৱন যাপন আমাৰ কৰ্মৰ যোগেদি সন্তোষজনক হয় বা সন্তুষ্ট হয়, তেতিয়াহ'লে তেওঁ আমাক উপচি পৰাকৈ নিদিবনে? তেওঁ আমাক উপচি পৰাকৈ আশীৰ্বাদ দিব। তেওঁ যদি আশীৰ্বাদ কৰে, অভাৱ নহ'ব। যেহোৱা মোৰ ৰক্ষক, মোৰ অভাৱ নহ'ব। আপুনি কেনেকৈ জীৱন যাপন কৰিছিলে এইটো ভাবি চাওক। বহুতে কয় মোৰ একো নাই বুলি, কিন্তু থাকিও একো নাই বুলি কয়, নাথাকাটো অধিককৈ ঈশ্বৰৰ কাৰণে কৰে। এইটো আপুনি কেনেকৈ কৰিছিলে নিজে ভাবক। এতিয়া এব্ৰী 11 অধ্যায় এব্ৰী 11 অধ্যায় 4 পদৰ পৰা 6 পদলৈকে মই 4 পদটো পঢ়িছোঁ। বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে, আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য অৰ্থাৎ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল, আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈও এতিয়ালৈকে কথা কৈ আছে। পঢ়িম, কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁ বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। এতিয়া ইয়াতে ঈশ্বৰক সন্তুষ্ট কৰিছিলে হেবলে। কেনেকৈ তেওঁ ঈশ্বৰক সন্তুষ্ট কৰিছিলে? ঈশ্বৰ আছে আৰু মই যদি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ উত্তৰ দিব, সেই বিশ্বাসটো তেওঁৰ আছিলে। সেইকাৰণে বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈ উত্তম বলিদান উৎসৰ্গ কৰিলে। তেওঁৰ বলি উৎসৰ্গত বিশ্বাস আছিল, লগতে তেজো আছিল। বাইবেলত কোৱা আছে, তেজ উলিওৱা নহ'লে পাপ মোচন নহয়। সেই কথাটো বাৰু কোনে তেওঁক ক'লে? বিশ্বাস কৰিছে বুলি কৈছে, কোনে ক'লে? মাক দেউতাকে নিশ্চয় কথাবোৰ কৈ আছিল আৰু কয়িনো শুনিছিলে, হেবলো শুনিছিল। কিন্তু হেবলে মন দি শুনি কথাটো বুজি পালে। আমি তোমাৰ দেউতাৰা আৰু আমি অবাধ্য হোৱাৰ কাৰণে মৰিব লগা আছিল, কিন্তু দয়ালু ঈশ্বৰে সেইদিনাখন নিৰ্দোষী জন্তুক বধ কৰিছিলে
আৰু সেইদিনা প্ৰথম মৃত্যু আৰু তেজটো দেখি আমাৰ গাবোৰ শিয়ৰি উঠিছিল। আমাৰ সলনি নিৰ্দোষী জন্তুক বধ কৰি তেজ উলিয়াই দিলে, আমাৰ পাপটো ক্ষমা কৰিলে, আৰু আমাৰ যিটো ডিমৰু গছৰ পাতৰ কাপোৰ আছিলে সেইটো আমাৰ লজ্জাটো ঢাকিব পৰা নাছিলে, কিন্তু ঈশ্বৰে সেই নিৰ্দোষী জন্তুৰ ছালেৰে আমালৈ বস্ত্ৰ বনাই দিলে। চোৱাচোন বোপাই, এতিয়াও আছে, নিশ্চয় কৈ আছিলে তেওঁলোকে। বহুত বছৰ যায় চামৰাৰ কাপোৰ, আৰু সেইদৰে কৈ থাকোঁতে হেবলে সঠিককৈ কথাটো বুজিলে। আমাৰ পাপটো ক্ষমা পাবলৈ হ'লে জন্তু বলি দিব লাগিব, মোৰ সলনি কোনোবা মৰিব লাগিব, তেজ ওলাব লাগিব, তেতিয়াহে ক্ষমা পাম, এই বুলি তেওঁ বিশ্বাস কৰিছে। কিন্তু কথাটো দুয়ো শুনি আছিলে, কইনে বিশ্বাস নকৰিলে, কিন্তু নিজৰ কৰ্ম চেষ্টাৰে ঈশ্বৰক সন্তুষ্ট কৰিব বিচাৰিছিলে। কিন্তু ঈশ্বৰে হেবলৰ বলিটোহে গ্ৰহণ কৰিলে আৰু কইনৰটো ৰিজেক্ট কৰিলে। কাৰণটো কি বুলি কৈছে ইয়াত? বিশ্বাসৰ গুণে কইনতকৈ উত্তম বলিদান দিছিলে কৈছে, আৰু তাৰ দ্বাৰাই তেওঁ যে ধাৰ্মিক তাৰ সাক্ষ্য পালে। মৰিলেও এতিয়ালৈকে সাক্ষ্য দি আছে যে হেবল ধাৰ্মিক আছিল বুলি। এতিয়া বিশ্বাসৰ গুণে ইয়াতে আকৌ কৈছে, হনুকে মৃত্যু নেদেখিবৰ নিমিত্তে তেওঁ লোকান্তৰলৈ নিয়া হ'ল। হনুক কিমান দিন ঈশ্বৰৰ লগত আছিলে কৈছে? চলাচল কৰিছিলে 300 বছৰ, এই নোহৰ বানপানীৰ আগলৈকে। এতিয়া তেওঁবিলাক বিশেষ মানুহ আছিলে, সেইটো কাৰণে তেওঁলোকে পাৰিছিল, এনেকুৱা নহয়। তেওঁলোকৰো তেজ আৰু মাংস আছিলে, তেওঁলোকৰো ভোক পিয়া আছিল, বেমাৰ আজাৰ আছিল, সমস্যা আছিল, পৰিয়াল আছিল। এতিয়াৰ নিচিনা ইমান আৰাম নহয়। তেতিয়া খেতি কৰিলেও কিমান কষ্ট আছিলে, এতিয়াৰ দৰে নহয়। তথাপি তেওঁৰ পৰিয়াল পৰিচালনা কৰাৰ লগতে, খেতি বাতি কৰাৰ লগতে ঈশ্বৰৰ লগত চলাচল কৰিছিলে বুলি কৈছে। কিমান দিন? 300 বছৰ। তাৰপিছত ইমানেই সন্তুষ্ট হ'ল ঈশ্বৰ, তেওঁ মৃত্যু দেখিবলৈ নিদিলে, লোকান্তৰলৈ নিলে বুলি কৈছে। এইটো বিশ্বাসীসকলৰ আৰ্হি। আমাকো সেই 7 বছৰীয়া মহাক্লেশৰ আগত সাউত কৰি লৈ যাব কোনোবা এদিন প্ৰভুৱে। এতিয়া আমি কেইবছৰমান এই পৃথিৱীত জীয়াই থাকোঁতে ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰিছোনে? হেবলৰ দৰে উৎসৰ্গ কৰিছোনে আমাৰ জীৱন? আমি আমাৰ এই সৰু টকা পইচাটো একেবাৰে সৰু বিষয় কৈছে। এইটোকে যদি দান দিব নোৱাৰোঁ, ঈশ্বৰক দিব নোৱাৰোঁ, বাকীটো নোৱাৰে, এইটো সৰু বিষয় কৈছে। এতিয়া আপোনাৰ জীৱনটো কেনেকৈ উৎসৰ্গ কৰিছে? ঈশ্বৰে হ'লে হেবলত সন্তুষ্ট হৈছিল আৰু হনুকৰ জীৱন যাপনতো সন্তুষ্ট হৈছিল। সেইকাৰণে হেবলৰ বলিটো ঈশ্বৰে গ্ৰহণ কৰিলে, হনুকক সেই মহা বিপদৰ আগতে লোকান্তৰলৈ নিলে। এতিয়া আমি তেওঁলোকৰ দৰে বিশ্বাস জীৱন যাপন কৰিছোনে? বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পায়, বিশ্বাসেৰে জীৱন যাপন কৰিব লাগিব। সেইটো নহ'লে ঈশ্বৰক সন্তুষ্ট কৰা নাযায়। এতিয়া 6 পদত, কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগিব। হেবলেও ঈশ্বৰক সন্তুষ্ট কৰিছিলে আৰু হনুকেও ঈশ্বৰক সন্তুষ্ট কৰিছিলে,
বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা নাযায়। মইতো বিশ্বাসৰ দ্বাৰা পৰিত্ৰাণ পালোচোন, আৰু কিহৰ বিশ্বাস? ইয়াতে বিশ্বাসৰ পৰা বিশ্বাসলৈ বুলি কৈছে। আমি পৰিত্ৰাণটো পালোঁ, কিন্তু এতিয়া বিশ্বাস জীৱন যাপন কৰিব লাগিব। ঈশ্বৰে দিব, ঈশ্বৰে চলাব, ঈশ্বৰে পৰিচালনা কৰে। এই সকলোতেই ঈশ্বৰক সন্তুষ্ট কৰিব লাগিব বিশ্বাসেৰে, সেইটো কৈছে। সেইকাৰণে ঈশ্বৰৰ ওচৰত যদি চাপিছোঁ, তেতিয়াহ'লে ঈশ্বৰে মোৰ প্ৰাৰ্থনাটো উত্তৰ দিব, মোক চলাব, এনে বিশ্বাস থাকিব লাগিব বিশ্বাসীসকলৰ। এতিয়া গালাতিয়া 1:10 চাওক। গালাতিয়া 1:10, Galatians chapter 1 verse 10 পঢ়িম। কিয়নো মই এতিয়া মানুহৰ নে নাইবা ঈশ্বৰৰ সন্তোষলৈ চাইছোঁ, বা মই মানুহক তুষ্ট কৰিবলৈ কাৰবাৰ কৰিছোঁ? মই যদি এতিয়াও মানুহক তুষ্ট কৰোঁ, তেন্তে মই খ্ৰীষ্টৰ দাস নহওঁ। কি কৈছে পৌলে? পাচনি পৌল, তেওঁ এই কথাটো কৈছিলে। তেওঁক বহুতে আপত্তি কৰে বহুত সময়ত, আৰু তেওঁ সেইকাৰণে ইয়াত কৈছে, মই এতিয়া মানুহৰ নে নাইবা ঈশ্বৰৰ সন্তোষলৈ চাইছোঁ। তেওঁ মানুহক সন্তুষ্ট কৰিবলৈ জীৱন যাপন কৰা নাছিলে পৰিত্ৰাণ পোৱাৰ পিছত। মানুহক সন্তুষ্ট কৰিবলৈ হ'লে মচিৰ বিধানো পালন কৰা, যীশুকো বিশ্বাস কৰা, সুন্নতো কৰা, গীৰ্জাটো গৈ থাকা, তেতিয়া একো তাৰণা নাপায়। কিন্তু পৌলে স্পষ্টকৈ শিক্ষা দিছিল, কৰ্মৰ দ্বাৰাই বা বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মৰ্ত ঈশ্বৰৰ আগত ধাৰ্মিক বুলি হিচাপ নহ'ব, এইটো কৈছিলে। আৰু সেইকাৰণে তেওঁ মানুহক সন্তুষ্ট দিবলৈ জীৱন যাপন কৰা নাছিলে, বা মানুহক তুষ্ট কৰিবলৈ কাৰবাৰ কৰা নাছিলে। আৰু যদি তেওঁ এইদৰে কৰিলেহেঁতেন, মানুহক তুষ্ট কৰিবলৈ, সন্তুষ্ট কৰিবলৈ যদি কৰিলেহেঁতেন কামবোৰ, তেতিয়াহ'লে তেওঁ খ্ৰীষ্টৰ দাস হ'ব নোৱাৰে, নহওঁ বুলি কৈছে। এতিয়া আমি নতুন জন্ম পালোঁ, পৰিত্ৰাণ পালোঁ, ঈশ্বৰৰ সন্তান হ'লোঁ, জগতত আছোঁ কাৰণে জগতৰ মানুহবিলাকৰ লগতো মিলা প্ৰীতিৰে থাকিব লাগে। সেইটো কাৰণে মাজে মাজে উপায় নাই, সিহঁতৰ লগত মিলি যাব লাগে। সেইটো কাৰণে খালোঁ। কি খালোঁ? নাখাবলগীয়া নহয় জানো? উপায় নাই, সিহঁতৰ লগত থাকি গ'লোঁ। ক'ত গ'লোঁ? যাব নলগীয়া জেগাত গ'লোঁ। সেইটো কম্প্ৰমাইজ কৈছে নহয় জানো? হ'ব নোৱাৰে এনেকৈ। একেবাৰে ছেপাৰেট জীৱন যাপন কৰিব লাগিব। তাৰমানে বন্ধু বান্ধৱী, স্কুল কলেজত বেয়া বেপাৰৰ একেলগে থাকিব নালাগে, সেইটো নহয়। কথা পাতিব নালাগে, সেইটো কোৱা নাই। থাকাটো একেলগে থাকিব, তেওঁলোকৰ পাপটো আমাৰ তাত সোমাব নালাগে। যীশু বেবিচাৰী তিৰোতাবিলাকৰ লগত, তাৰপিছত খাজনা তোলা মানুহ, পাপিষ্ট মানুহ, নৰবদীবিলাকৰ লগত, তাতে তেওঁলোকেও আছে, তেওঁও আছে, খোৱা বোৱা কৰিছে, কিন্তু তেওঁলোকে কৰা কৰ্মটো তেওঁ কৰা নাই। সেইটো কাৰণে যিহুদী ধৰ্মগুৰুবিলাকে কি কৈছিলে, চাওক, সি পাপীবিলাকৰ বন্ধু, সিহঁতৰ লগত সি খোৱা বোৱা কৰে, এওঁনো কেনেকৈ ত্ৰাণকৰ্তা হ'ব পাৰে, এই বুলি তেওঁক কৈছিলে, আপত্তি কৰিছিল। এতিয়া সাগৰৰ পানীটো নিমখীয়া, সাগৰৰ কত জাতৰ মাছ থাকে, কিন্তু সেই নিমখটো মাছৰ ভিতৰত নোসোমায়। কেনেকৈ সম্ভৱ হ'ব পাৰে? ইমান সাঁতুৰি থাকে, পানীতেই থাকে, কিন্তু সেই পানীটো নোসোমায়, সোমালে মৰে।
ইয়াত পৃথিৱীত নতুন জন্ম পোৱা মানুহটো কিমান আছে? একেবাৰে এমুঠি। আৰু আমাৰ ভাৰতত গোটেই খ্ৰীষ্টিয়ানটো 3% বুলি কৈছে। 140 কোটি মানুহৰ 3% মানে কিমান? সেইটোও নতুন জন্ম পোৱাটো পোৱা নাই। গোটেই খ্ৰীষ্টিয়ান পপুলেশ্যনটো 3%। সেই 3%ত 0.1হে হ'বলা নতুন জন্ম পোৱাটো। মই নাজানো একজেক্টলি, ঈশ্বৰে জানে। তেতিয়াহ'লে ইমান পাপেৰে ভৰা ঈশ্বৰহীন মানুহৰ লগত থাকিলে কম্প্ৰমাইজ কৰিব লাগিব, উপায় নাই সেইটো নেকি? নহয়। দানিয়েলৰ কথা, ছদ্ৰক মহিষৰ কথা আমি জানো। তেওঁবিলাক নিজৰ দেশৰ পৰা পৰদেশত লৈ গ'ল, তথাপি সেই দেশৰ ৰজা বা মানুহবিলাকৰ দেৱতাক পূজা নকৰে। আৰু তেওঁলোকে খোৱা খাদ্যটো নাখায়। তাতে গাহৰি খায়, নিগুনি খায়, কি খাইছিলে হ'বলা। সেইকাৰণে দানিয়েলে কৈছে কেৱল শাক পাচলি দিয়া। যদিও মাংস খায়, তথাপি মাংসটোকে টোটেলি নাখালে, শাক পাচলিহে দিয়া বুলি। তাৰপিছত পৰীক্ষা কৰি চাইছে 10 দিন টাইম দি। মাছ মাংস দ্য ৰয়েল ফুড খোৱা মানুহ, শাক পাচলি খোৱা মানুহ 10 দিনৰ পিছত পৰীক্ষা কৰক। যদি আমাৰ চেহেৰাটো বেয়া হয় তেতিয়াহ'লে নালাগে। সেই মেনেজাৰে কৈছিলে তোমালোকৰ চেহেৰাটো বেয়া হ'লে কেলেই তেওঁলোকৰ স্বাস্থ্যটো ডাউন হৈছে, এইটো খাদ্য দিয়া নাই বুলি ক'লে মেনেজাৰটো মৰিব। সেইটো কাৰণে দানিয়েলে কৈছে পৰীক্ষা কৰি চাওক। 10 দিনৰ পিছত চাইছে ৰাজকীয় খানা খোৱা মানুহতকৈ শাক পাচলি খোৱাবিলাকৰ স্বাস্থ্যটো একেবাৰে উজ্জ্বল। আৰু সেইদৰে কণ্টিনিউ দিছিলে। নহ'লে নিজৰ দেশৰ পৰা বন্দী কৰি লৈ গ'ল। তেওঁলোকৰ মা দেউতা কোন কি একো বাইবেলত পোৱা নাই। যুদ্ধত হাৰি পিনিহে ধৰি লৈ গৈছিল। তেতিয়াতো কোনেও নাজানে, খালেও তেওঁলোকৰ নিচিনা পাপ কৰিলেও কোনেনো কি ক'ব। কিন্তু তেওঁলোকে ঈশ্বৰক ভয় কৰে, কম্প্ৰমাইজ কৰা নাই। এতিয়া আমিও এই জগতত আছোঁ, পাপেৰে ভৰা, দুষ্টতাৰে ভৰা অন্ধকাৰ জগতত। কিন্তু আমাক তোমালোক জগতৰ পোহৰ বুলি কৈছে, তোমালোক জগতৰ নিমখ লোন। যদি পোহৰটোৱে যদি পোহৰ নাইকিয়া হৈ যায় কি হ'ব? পোহৰৰ কামটো কি? পোহৰৰ ধৰ্মটো পোহৰ দিয়া। সেইটোৱে যদি নাইকিয়া হৈ যায়, ইমান আন্ধাৰ, ময়ো আন্ধাৰ হৈ যাম, হ'ব নেকি কথাটো? এই জগতটো আন্ধাৰত পোহৰ দিবৰ কাৰণে আপোনাক আমাক বাছি ল'লে প্ৰভুৱে। আৰু ইয়াত কোনো আমোদ নাই, সোৱাদ নাই আৰু জগতত। সেইটো সোৱাদটো দিবলৈ জগতৰ লোভ। আগৰ দিনত আৰু বৰ্তমানেও বহুত বস্তু নিমখেৰে ৰক্ষা কৰে, প্ৰিজাৰ্ভ কৰে। গাহৰি হওক, কিবা মাংস হওক, ফ্ৰিজত থ'লেও এইটো কিবা নহয়। আজিকালিও সেই আগৰ দৰে কিছুমানটো নিমখেৰে পুৰা মালিচ কৰি তাৰপিছত জুইত শুকুৱাই থৈ দিয়ে, বছৰ থাকে। নিমখটো গেলি যোৱাৰ পৰা, নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। সেইদৰে এই জগতখন গেলি আছে ঈশ্বৰৰ দেখাত, আৰু নৰকলৈ গৈ আছে। কোনো সোৱাদ নাই, ৰক্ষা কৰিবলৈ একো উপায় নাই। জগতৰ নিমখ যি আপোনাৰ নিমখীয়া গুণটোৱে যদি নাইকিয়া হৈ যায়, গেলি যোৱা জগতখন কেনেকৈ বচাব আপুনি? নহয়। নিমখৰ সোৱাদটো যদি নাইকিয়া হৈ যায়, তাক কেনেকৈ নিমখীয়া কৰা যাব? তাক বাহিৰলৈ পেলোৱা আৰু মানুহে গছকাৰ যোগ্যহে হয়। এইটো কৈছে। এতিয়া কথাটো বুজিবলৈ হ'লে যীশুৰ দিনত, বাইবেল যুগত বৰ্তমানৰ নিমখ নিচিনা নহয়। সেই নিমখটো সোনকালে চুকটো গুচি যায়, তৎক্ষণাত গুচি যাব পাৰে।
তেতিয়াৰ যুগত, আজিৰ নিমখটো নহয়। তেতিয়া কি কৰে, সেইটো সাৰো নহয়, একো নহয়। একবাৰ চুকটো গুচিলে সাৰো নহয়। আৰু তাক কিবা এটা খেতি কৰা জাগা কৰিম বুলি ক'লেও সেইটো একো নহয়। গতিকে কি কৰে তেওঁলোকে, ৰাস্তাটো যদি বোকা হয়, চুক নাইকিয়া হৈ যোৱা নিমখটো সেই ৰাস্তাত দিয়ে, তাৰপিছত মানুহে গছকে বোকা নহ'ব। এইটো কৈছে আপুনি জগতৰ লোন হৈ পিনি সেই লোনৰ সোৱাদটো যদি নাইকিয়া হয়, মানুহে গছকিব। কেনেকৈ গছকিব? আপুনি শুই দিব, ওপৰে ওপৰে গছকিব নেকি কথাটো? না কেনেকুৱা? সঁচাকৈ এনেকুৱা গছকিবনে? এই খ্ৰীষ্টিয়ান আছিল, নতুন জন্ম পোৱা বুলি কৈছিল, গীৰ্জাটো সদায় গৈছিল। চাচোন এতিয়া আমাতকৈও অধম হ'ল, গছকিলে। হয় না নহয়? আৰু নামধাৰী খ্ৰীষ্টিয়ানবিলাকে আচৰিতকৈ ঠাট্টা কৰিব, হাঁহিব। বা কেইদিনমান যি দম দম কথা কৈছিল, সিহঁতে নতুন জন্ম পোৱা বুলি, এতিয়া চোৱাচোন গছকি দিলে, জুয়ে পুৰিলে, বৰবাদ। আৰু যেতিয়া এজন খ্ৰীষ্টিয়ানৰ বদনাম হয়, কোনোবাই যদি ঠাট্টা নিন্দা কৰে, তেতিয়াহ'লে খ্ৰীষ্টৰ নামটো ডাইৰেক্ট বদনাম হৈ যায়। আমাৰ মণ্ডলীয়ে কোনোবা এজনে যদি বেয়া কৰ্ম কৰে, গোটেই মণ্ডলীতহে আঙুলিটো আহে। আৰু কি আহে? সিহঁতৰ গীৰ্জাত এইটোৱে শিকায় নেকি? সিহঁতৰ পাষ্টৰটো এনেকাহে শিকায় নেকি? ডাইৰেক্ট প্ৰভুৰ তাত যায় আৰু মণ্ডলীলৈ আহে। সেইটো কাৰণে জাতিৰ কলংক বুলি যে কয় অসমীয়া ভাষা, আমাৰ বংশত তুমি কলংক আনিলা বুলি। যদি কোনোবা ভাই ভনীয়ে অপথে যায়, ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন নকৰে, তেতিয়াহ'লে মণ্ডলীৰো বদনাম হয় আৰু যীশুখ্ৰীষ্টৰ নামটো বদনাম হয়। এতিয়া প্ৰিয়সকল, এইকাৰণে পৌলে কৈছে, মই মানুহক সন্তুষ্ট কৰিবলৈ, মানুহৰ সন্তোষলৈ চাইছোনে? মানুহক মই তুষ্ট কৰিছোনে? যদি মই মানুহক সন্তুষ্ট কৰিবলৈ জীৱন যাপন কৰি আছো, তেতিয়াহ'লে মই খ্ৰীষ্টৰ দাস নহওঁ। আপুনি আৰু আমি মানুহক সন্তোষ দিবলৈ যদি জীৱন যাপন কৰিছো, আমি খ্ৰীষ্টৰ দাস নহওঁ। আমাক কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণে সন্তোষজনক জীৱন যাপন কৰিবলৈ হে মনোনীত কৰিলে। এতিয়া আমি ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰিব লাগিব। সেইটো জানে আপুনি, কেনেকৈ জীৱন যাপন কৰিলে ঈশ্বৰে সন্তুষ্ট হয়। আমি বহুত শিকিছোঁ বাইবেলৰ পৰা। এতিয়া কৰিবহে লাগে, জানি থাকিলে নহয়। গীৰ্জা অহাটোও ইম্পৰ্টেণ্ট, বাক্য শুনাটোও ইম্পৰ্টেণ্ট, কিন্তু কৰাৰ দ্বাৰাহে আশীৰ্বাদ পাব। কৰাৰ দ্বাৰা মানে যিটো শুনিছোঁ, এইটো আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগিব, অভ্যাস কৰিব লাগিব, তেতিয়া ঈশ্বৰৰ পৰা আশীৰ্বাদ পাব। প্ৰথম থেছালনিকিয়া 2:4। প্ৰথম থেছালনিকিয়া 2:4। First Thessalonians chapter 2 verse 4. Chapter 2 verse 4 পঢ়িম। কিন্তু ঈশ্বৰে যিদৰে পৰীক্ষা কৰি আমাক বিশ্বাসী পাই আমাৰ সুবাৰ্তা সমৰ্পণ কৰিলে, সেইদৰে আমি কথা কওঁ। আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ। এতিয়া আপোনালোকক আমাক ঈশ্বৰে পৰীক্ষা কৰিলে আৰু আমাক বিশ্বাসী পাই আমাৰ শুভবাৰ্তাটো সমৰ্পণ কৰিলে। এতিয়া আপুনি বিশ্বাস নকৰা হ'লে পৰিত্ৰাণ নাপালেহেঁতেন। বিশ্বাস কৰিলে পৰিত্ৰাণ পালে। গতিকে
শুভবাৰ্তা প্ৰচাৰৰ কামটো আমাক দায়িত্বটো দিলে। কি কৈছে বাইবেলে? পিতৃ ঈশ্বৰে পুত্ৰ যীশুখ্ৰীষ্টত থাকি জগতৰ পাপ নিদেখি নিজৰ লগত, জগতৰ মানুহটো নিজৰ লগত যীশুখ্ৰীষ্টৰ যোগেদি মিলন কৰাইছে। আৰু সেই মিলনৰ পৰিচৰ্যা কামটো আমাক দিয়া হ'ল। মোক দিয়া হ'ল কোৱা নাই, আমাক মানে মণ্ডলী পৰিত্ৰাণ পোৱা মানুহ। যদি নতুন জন্ম পোৱা নাই, শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ অধিকাৰ নাই কৈছে। যদি নতুন জন্ম পাইছে বা পৰিত্ৰাণ পাইছে, তেতিয়াহ'লে এইটো কম্পালচৰি কৰিব লাগে। এইটো অপশ্যন নহয়, কৰিম বা নকৰিম এনেকুৱা নহয়, কৰিবই লাগিব। এইটো আমাক দায়িত্ব দিছে। এতিয়া আমাক সমৰ্পণ কৰিলে, আৰু সেইদৰে পৌল, চিল, পিতৰ, জোহন, জাকবহঁতেও শুভবাৰ্তাটো প্ৰচাৰ কৰিছিলে। সেইদৰে আমি কথা কওঁ কৈছে পৌলে। আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ। এতিয়া মানুহক সন্তুষ্ট কৰিবলৈ হ'লে কেৱল আশীৰ্বাদৰ কথা ক'ব লাগিব, পাপৰ কথা ক'ব নালাগে, নৰকৰ কথা ক'ব নালাগে। যীশুত বিশ্বাস কৰা সকলো সমস্যাৰ সমাধান। আজি ৰাতি ঈশ্বৰে মোক সপোনত ক'লে, আপুনি যদি এনেকৈ কৰা তেনেকৈ কৰা, এইটো ডেভেলপমেণ্টটো আহিব। আপোনাৰ ল'ৰা, আপোনাৰ ছোৱালী চাকৰি পাব। উন্নতি ক'লে ৱাও বুলি আপোনাৰ তাত টোপোলা আহি যাব পাৰে। ইমান ভাল শিক্ষা দিলি দেই আজি। কিন্তু নৰকৰ কথা ক'লে খং উঠিব। পাপিষ্ট, পাপী নৰকত যাব বুলি ক'লে, সেইটো হ'ল মানুহক সন্তুষ্ট কৰা। শুনিবচোন আপোনালোকে, নিশ্চয় শুনে কেতিয়াবা। শুনক, পাপৰ কথাটো নকয়, নৰকৰ কথা নকয়, কেৱল ভাল ভাল ভাল। সেইটো হ'ল মানুহক সন্তুষ্ট কৰা। সেইটো কাৰণে ঈশ্বৰে গালি দিছিলে, এই ভুৱা ভাৱবাদীবিলাক সদায় শান্তি শান্তি আশীৰ্বাদৰ কথা কয়, সামান্য ৰোগটো সুস্থ কৰি কৈছে। জেৰেমিয়াত আছে, মিছা কথা কয় বুলি। পাপীক পাপী নোকোৱাকৈ তুমি ধাৰ্মিক বুলি ক'লে কোৱা মানুহটোও পাপী হ'ব। এতিয়া আমি মানুহক সন্তুষ্ট কৰিবলৈ নহয়, ঈশ্বৰক সন্তুষ্ট কৰিবলৈহে জীৱন যাপন কৰা উচিত, শুভবাৰ্তা প্ৰচাৰ কৰা উচিত। মানুহে শুনক নুশুনক, বিশ্বাস কৰক নকৰক, কোৱাটো আমাৰ কাম। সেই বুলি অহংকাৰেৰে নহয়, ভয়েৰে, নম্ৰতাৰে ক'ব লাগিব কৈছে। তেওঁ নম্ৰতাৰে যদি নকয়, পলাই যাব আপোনাৰ পৰা। কুকুৰে মাংসটো বহুত ভাল পায়। সেই মাংসটো লৈ পেলাই কুকুৰত যদি দলিয়াই দিয়ে, কেং কৰি পলাই যাবই। অহংকাৰেৰে নহয়, প্ৰেমেৰে, নম্ৰতাৰে, ভয়েৰে ঈশ্বৰৰ বাক্যটো কোৱা বুলি কৈছে। সেইটো মানুহক সন্তুষ্ট কৰিবলৈ নহয়, বেয়া পাব নেকি বুলি নহয়। এতিয়া জোহন 12:43 জোহন 12:43 Gospel John chapter 12 verse 43 পঢ়িম। কিয়নো ঈশ্বৰৰ প্ৰশংসাতকৈ তেওঁবিলাকে মানুহৰ প্ৰশংসা ভাল বুলি মানিলে। কোনে ক'লে? প্ৰভু যীশুৱে কৈছিলে সেই সময়ৰ শ্ৰোতাসকলক, ইয়াতে ঈশ্বৰৰ প্ৰশংসাতকৈ তেওঁবিলাকে মানুহৰ প্ৰশংসা ভাল বুলি মানিলে। এতিয়াও তেনেকুৱা হৈ আছে। মানুহে মানুহৰ পৰা বাহ পোৱাটো বিচাৰে, প্ৰশংসাটো বিচাৰে। কিন্তু ঈশ্বৰৰ
প্ৰশংসাটো তেওঁলোকে বিচৰা নাই। মানুহে বহুত ভাল ভাল বুলি ক'লেও যদি ঈশ্বৰে প্ৰশংসা নকৰে তাত কি লাভ আছে? মানুহে আপোনাক একো বুলি নাভাবিলেও ঈশ্বৰে যদি প্ৰশংসা কৰে সেয়াই সাৰ কথা, সেইটোহে হ'ব লাগিব। ঈশ্বৰক সন্তোষ দিবলৈ হ'লে, সন্তোষজনক জীৱন যাপন কৰিবলৈ হ'লে মানুহে ভাল নাপাব পাৰে। আৰু মানুহৰ গৌৰৱ প্ৰশংসা বিচৰা মানুহে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰিব। এতিয়া কলছিয়া 3:24 Colossians chapter 3 verse 24 কলছিয়া 3:24 পঢ়িম। যি কৰা তাক মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিতে সৈতে কৰা। তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে কৰ্ম কৰা। যি কৰা, ইয়াতে যি কৰা বুলি কওঁতে ঈশ্বৰৰ কাম মানে কেৱল প্ৰচাৰক পাষ্টৰ হোৱাটোৱে বুলি ভাবে বহুতে। এইটো ভুল আছে। মানুহৰ জীৱনত ঈশ্বৰে বেলেগ বেলেগ মানুহক বেলেগ বেলেগ টেলেণ্ট দিছে, কাম দিছে, আৰু সেইটো মই ঈশ্বৰৰ কাৰণে কৰিব লাগে, সেইটো কৰিব লাগিব। আমাৰ ছিনিয়ৰ পাষ্টৰে এদিন শিক্ষা দিছিলে, যদি তোমাক ঈশ্বৰে বেহা বেপাৰ কৰিবলৈ এক্সপাৰ্ট বনাইছে, বহুত যদি ইনকাম কৰিব পাৰে, সেই তাৰ পৰা ঈশ্বৰক গৌৰৱ কৰা। সকলো মানুহে ভাল বেপাৰ কৰিব নোৱাৰে, টকা অৰ্জন কৰিব নোৱাৰে, কিন্তু কিছুমান মানুহ আছে, আৰু যদি সেই টেলেণ্টটো দিছে সেইদৰে ঈশ্বৰৰ কাম বুলি ভালকৈ বেপাৰ কৰা, সেইটো কৈছে। আৰু কোনোবা মানুহ আছে মানুহৰ লগত বন্ধু পাতি শুভবাৰ তাৰ কাৰণে ভালকৈ আনিব পাৰে, যদি সেইটো গুণ দিছে সেইটো কৰা। কোনোবা ভাল চাকৰি কৰিব পৰা টেলেণ্ট দিছে, ঈশ্বৰৰ কাৰণে কৰা। আৰু কাৰোবাক কেৱল হাউচ ৱাইফ, সেইটো নিজৰ গিৰিয়েক ল'ৰা ছোৱালীক ভালকৈ যত্ন ল'ব লাগে, ঈশ্বৰৰ কাৰণে কৰিছে বুলি, সেইটো ঈশ্বৰৰ কাম। আৰু যদি পঢ়া লিখা ষ্টুডেণ্ট হয়, মই ঈশ্বৰৰ কাৰণে কৰিছোঁ বুলি মেক্সিমাম মন দি পঢ়িব লাগিব, সেইটো। আৰু যদি শুভবাৰ্তা প্ৰচাৰক হয়, তেতিয়াহ'লে উত্তম ৰূপে প্ৰিপেয়াৰ কৰি ঈশ্বৰৰ কথাবিলাক ক'ব লাগিব। যিটো কাম কৰে, হাজিৰা কৰিলেও ঈশ্বৰৰ কাৰণেই হয়, চাকৰি কৰিলেও ঈশ্বৰৰ কাৰণে, বেপাৰ কৰিলেও ঈশ্বৰৰ কাৰণে, ঠগ বাস্তু কৰিব নালাগে। মই মাৰ্টিন লুথাৰৰ কথাটো মনত পৰে, এইটো কথা আহিল। গাখীৰ খিৰোৱা তিৰোতা আছিলে মিছনত, সেই তিৰোতাবিলাকক কি কৈছিলে, যীশুৰ কাৰণে, ঈশ্বৰৰ কাৰণে যদি গাখীৰটো খিৰায় তেতিয়াহ'লে লাভ আছে, আশীৰ্বাদ পাব। গাখীৰ খিৰোৱাটো আকৌ যীশুৰ কাম কেনেকৈ হ'ব, আৰু কেনেকৈ বিশ্বাসী কথা আছে তাত। যিটো 3 লিটাৰ ওলাব লাগে, তাক খং উঠি পিনি যদি 1.5 লিটাৰ মাত্ৰ খিৰায়, এইটো বিশ্বাসী নহয়। ঈশ্বৰৰ কাৰণে বুলি খিৰালে 3 লিটাৰ দিয়া গাখীৰ গাইজনীৰ পৰা 3 লিটাৰ খিৰাব লাগিব। আৰু যদি সেইটো নকৰে, ফাং ফুং কৰে, তেতিয়া ঈশ্বৰক কৰা নাই। আৰু আমাক যেতিয়া হাজিৰাত লগায়, মানুহে পইচা দিহে হাজিৰা লগায়। এতিয়া হাজিৰা কৰা মানুহটো দিনটো কেতিয়া যাব সেইটো মাত্ৰ চালে, সেইটো ঈশ্বৰৰ কাম কৰা নাই। মানুহটো মেচিন নহয়, জিৰণি ল'ব লাগিব, কিন্তু সময়টো গ'লেই হ'ল, মোৰ হাজিৰাটো পালেই হ'ল, মনত ভাবি যদি কুটুক কুটুক কৰি পেলাই যদি কৰিব পৰা কামটোকো ভালকৈ নকৰে, এইটো ঈশ্বৰৰ কাৰণে কৰা নাই। যি কৰা
মানুহৰ উদ্দেশ্যে নহয়। মানুহে নেদেখিব পাৰে, মালিকে নেদেখিব পাৰে, কিন্তু ঈশ্বৰ এজন আছে নহয়, আৰু আমি সেইজনাকেই সেৱা কৰিছোঁ। আকৌ হাজিৰা কৰা মানুহৰ পইচাটো সেইদিনাই দিব লাগে কৈছে। পইচাটো থাকিও যদি কয়, আজি দেখোন পইচাটো নাই, কাইলৈ আহিবা দেই, কাইলৈ দিম বুলি, লঘোণে থাকি যদি প্ৰাৰ্থনা কৰে, হে ঈশ্বৰ, গোটেই দিনটো মই কপালৰ ঘাম পেলাই পিনি হাজিৰাটো কৰিলোঁ, মালিকে পইচাই দিয়া নাই, মই লঘোণে আছোঁ, ঈশ্বৰ বিচাৰ ল'ব কৈছে ঈশ্বৰে। বাইবেলত আছে, মই এনেই কোৱা নাই, বিচাৰ ল'ব। যদি সঁচাকৈ নাই, সেইটো ঈশ্বৰে জানিব। থাকিও সেউজ্ঞান কৰি দুখীয়া মানুহ বুলি যদি তাক নিদিয়াকৈ থাকে, লঘোণত থয়, তাৰ বিচাৰ ঈশ্বৰে ল'ব। এইটো কৈছে। এইটো কাৰণে প্ৰভুৰ উদ্দেশ্যে মনে চিতে হিতে কৰা, তোমালোকে প্ৰভু খ্ৰীষ্টৰ নিমিত্তে দাস্য কৰ্ম কৰা। ইয়াতে মনে চিতে সৈতে কৰিব লাগিব। যিটো কাম ঈশ্বৰে আপোনাক দিছে, সেইটো ভালকৈ কৰিব লাগিব, নহ'লে ঈশ্বৰ সন্তুষ্ট নহয়। ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰিবলৈ এইদৰে কৰিব লাগিব। সকলো মানুহক সমানে টেলেণ্ট দিয়া নাই, বেলেগ বেলেগ, লিখা পঢ়াই হওক, টকা পইচা থাকাই হওক, আমাৰ অৱয়ব ওখ চাপৰটোও সম্পূৰ্ণ বেলেগ। গতিকে আমাক য'ত ৰাখিছে তাতে সন্তুষ্ট হৈ, ঈশ্বৰ মোৰ লগত আছে, মোক ঈশ্বৰে যি কাম দিছে তাকে মই বিশ্বাসেৰে কৰিম বুলি কৰিব লাগিব, তেতিয়া ঈশ্বৰ সন্তুষ্ট হ'ব। পাচনি কৰ্ম 5:29, Acts chapter 5 verse 29. পাচনি কৰ্ম 5:29 পঢ়িম। কিন্তু পিতৰ আৰু আন পাচনিবিলাকে উত্তৰ দিলে, মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে। বহুত আচৰিত কথা। পিতৰ, জোহন, জাকবকটো মাৰি পেলালে তৰোৱালেৰে, ৰজাই। জাকবক তৰোৱালেৰে কাটাৰ সময়ত যিহুদীবিলাকে বহুত আনন্দ কৰিলে, ঠিক কৰিছে বুলি। তাৰপিছত পিতৰকো একেবাৰে সমাজত কাটিম বুলি জেলত থৈ দিছিলে, ঈশ্বৰে উলিয়াই লৈ গ'ল। পিছত আকৌ দেখিলে মন্দিৰত থিয় হৈ প্ৰচাৰ কৰি আছে, তেতিয়া তেওঁলোকক আনি পেলাই কোবাই পিনি, এতিয়াৰ পৰা যীশুৰ নামত প্ৰচাৰ নকৰিবা, এই বুলি এৰি দিছিলে। তেতিয়া তেওঁলোকে কি কৈছে, পিতৰে কি কৈছে, কিন্তু পিতৰ আৰু আন পাচনিবিলাকে উত্তৰ দিলে, মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগিব। তেওঁলোকে কৈছে প্ৰচাৰ নকৰিবা। তেতিয়া উত্তৰ দিছে, মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগিব। এতিয়াও গোটেই পৃথিৱীত খ্ৰীষ্টীয় বিশ্বাসী মানুহবিলাকক তাৰণা কৰিছে, বহুত তাৰণা হৈ আছে আৰু হ'ব জগতত। আৰু আমি আমাৰ কামটো কৰি থাকিব লাগিব, সুযোগ পালেই আমি কৰি থাকিব লাগিব আৰু বিচাৰিব লাগিব সুযোগটো, ঈশ্বৰৰ কথাটো ক'বলৈ। হিংসাৰে নহয়, কাজিয়াৰে নহয়, অহংকাৰেৰে নহয়, নম্ৰতাৰে, ভয়েৰে, স্পষ্টভাৱে ঈশ্বৰৰ প্ৰেমৰ কথাটো আমি ক'ব লাগিব। যিচয়া 2:22, Isaiah chapter 2 verse 22. যিচয়া 2:22 পঢ়িম। নাকৰ বিন্ধাত নিশ্বাস থকা মনুষ্যৰ আশ্ৰয় তোমালোকে এৰি যোৱা,
কিয়নো সি কিহত গণ্য হ'ব পাৰে। নাকৰ বিন্ধাত নিশ্বাস থকা, উশাহ নিশাহ নাকেৰে উশাহ নিশাহ লোৱা মানুহৰ আশ্ৰয় তোমালোকে এৰি যোৱা, কিয়নো সি কিহত গণ্য হ'ব পাৰে। মানুহ একো নহয় ঈশ্বৰে দেখাত। ডাঙৰ মানুহ, মহান মানুহ, ৰজা মহাৰজা, আৰু মই তেওঁৰ আশ্ৰয়ত থাকিম, তেওঁ মোক সকলো সহায় কৰিব বুলি ক'লেও এনেকুৱা এটা বিপদ আহিব, সেই ডাঙৰ মানুহ বা মহান মানুহজনে, ৰজাই হওক, প্ৰাইম মিনিষ্টাৰেই হওক, যিয়ে নহওক, ৰক্ষা কৰিব নোৱাৰে। এই পৃথিৱীত বহুত ডাঙৰ কাম কৰিব পাৰে, কিন্তু যেতিয়া মৃত্যু আহিব একো কৰিব নোৱাৰে। আৰু মানুহৰ জীৱনত অতিশয় ভয়ংকৰ দিন আহি আছে, যিসকলে পৰিত্ৰাণ পোৱা নাই। সেইদিনাখন একো বলে নোৱাৰিব। এই জগতৰ বীৰ মহাবীৰ আৰু যিমানেই ডাঙৰ মানুহ নাথাকক, শাসনকৰ্তা, তেওঁবিলাকেও ঈশ্বৰৰ দেখাত নাঙতকৈ থিয় হ'ব লাগিব, থৰ থৰ কঁপিব। সকলোৱে অৰ্থহীন কথা কোৱাৰ হিচাপ দিব লাগিব কৈছে। কেলে এই কথাটো কৈছে? আনে নহয়, নিজে। এতিয়া এনে অসহায়, আশাহীন, শক্তিহীন মানুহত আশ্ৰয় লোৱাতকৈ এৰি যোৱা বুলি কৈছে। একো লাভ নাই। আমাৰ আশ্ৰয়টো হ'ল ঈশ্বৰ, আৰু যিজনে ঈশ্বৰত আশ্ৰয় লয় তেওঁ ঢাল স্বৰূপ। ঢাল, চেৰপিবিলাকে লোৱা ঢাল, শিলগুটিটো মাৰিলে ঠিক ঠিক। ঈশ্বৰে যদি আমাৰ ঢাল হয়, আমাক কোনে কি কৰিব পাৰে? এই শৰীৰটো মাত্ৰ মৰাব পাৰে, আত্মাটো নোৱাৰে। আৰু আমাৰ পৰিত্ৰাণৰ যিটো ছিকিউৰিটি, নিৰাপত্তা, এইটো ডাবল আছে। শৰীৰটো মাটিৰ শৰীৰ, মাটিতে যাব। আত্মাটো ঈশ্বৰৰ ওচৰলৈ যাব, মহা পুৰস্কাৰটোহে পাব। অৱশ্যে আমাৰ বিশ্বাসটো মৰিব পৰা বিশ্বাস নহ'লে কাহানিও ঈশ্বৰে মৰিবলৈ অনুমতি নিদিয়ে। খ্ৰীষ্টৰ কাৰণে মৰিব পৰাটো মহা গৌৰৱ, পুৰস্কাৰহে পাব। কিন্তু আমাৰ বিশ্বাসটো মৰিব পৰা বিশ্বাস নহ'লে তেওঁ মৰিবলৈ অনুমতি নিদিয়ে। আৰু যদি মৰে খ্ৰীষ্টৰ কাৰণে, তেতিয়াহ'লে ঈশ্বৰৰ অনুমতি আছে। ইয়াত মাৰি পেলালেও বেগাই আমাক পঠোৱাহে হ'ব স্বৰ্গত। তেওঁলোকে ভাবিব পাৰে মাৰিলোঁ, আমি খতম কৰিলোঁ বুলি। নহয়, বেগাই ঘৰলৈ পঠাইছে, যোৱা। এইটোহে। এতিয়া সিটো পদে 16 অধ্যায় 7 পদ, সিটো পদে 16 অধ্যায় 7 পদ। পদে, যেতিয়া কোনো মানুহৰ আচাৰ ব্যৱহাৰে জিহুৱা সন্তুষ্ট কৰে, তেতিয়া তেওঁ তাৰ শত্ৰুবোৰকো তাৰ লগত মিল কৰায়। প্ৰিয়সকল, আমাৰ জীৱন যাপনটো ঈশ্বৰৰ সন্তোষজনক হ'ব লাগে। আমি যদি ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰোঁ, তেতিয়াহ'লে আমাৰ শত্ৰুকো আমাৰ লগত মিলন কৰাব, মিলিব। তেওঁ মিলন কৰায়, সেইটো কৈছে। কিন্তু এইটো ডিপেণ্ড কৰিব, নিৰ্ভৰ কৰিব, আমি ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰিছোঁ নে নাই। আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ কথা বতৰা সমাজত কেনেকুৱা, অকলে থকা সময়ত কেনেকুৱা, পোহৰত কেনেকুৱা, আন্ধাৰত কেনেকুৱা, কথাটো বাহিৰত কেনেকৈ কয়, হৃদয়ত কেনেকুৱা আছে, তাৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু যদি আমি সঁচাকৈ ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰোঁ, আমাৰ শত্ৰু আমাৰ বন্ধু হ'ব লাষ্টত। এতিয়া গীতমালা 147
Psalms 147 verse 11. গীতমালা 147 নম্বৰ 11 পদ। পঢ়িম। জিহুৱাই তেওঁলৈ ভয় ৰাখোতাবিলাকক সন্তোষ পায় আৰু তেওঁৰ দয়ালৈ অপেক্ষা কৰাবিলাকত সন্তুষ্ট হয়। ইমান ক্লিয়াৰ, যিজনে এই গীতটো ৰচনা কৰিছিলে তেওঁলোকে পবিত্ৰ আত্মাৰ দ্বাৰাই চালিত হৈ এইবোৰ কথাটো লিখিছে। এতিয়া এইটো এনেই লিখা নাহিতো, তেওঁলোকে প্ৰমাণ পাইছে জীৱনত। ইয়াৰে কি ক'লে? জিহুৱাই মানে ঈশ্বৰে তেওঁলৈ ভয় ৰাখোতাবিলাকত সন্তোষ পায়। আপুনি ঈশ্বৰৰ ভয় ৰাখেনে? ভয় মানে কেনেকুৱা? ভয় মানে সাপটো ভয়, এইটো নহয়। বাঘে ৱা কৰি আহিলে ভয়ত পলোৱা, এইটো ভয়টো কোৱা নাই। মই এইদৰে জীৱন যাপন কৰিলে ঈশ্বৰে বেয়া পাব। মই কৰিব লগাটো নকৰিলে ঈশ্বৰে দুখ পাব, অসন্তুষ্ট হ'ব। ৰেভাৰেণ্ট ফিয়াৰ কৈছে, ইংলিছত ক'লে শ্ৰদ্ধাৰ ভয়। যদি আমাৰ ল'ৰা ছোৱালীবিলাকেও মা দেউতাকৰ মান সন্মান, সন্তুষ্ট অসন্তুষ্টটো ভাবে, তেতিয়াহ'লে বেয়া কাম কৰিব নোৱাৰে। মই যদি এইদৰে কৰোঁ দেউতাই খুব দুখ পাব, মই যদি এইদৰে কৰোঁ মায়ে লাজ পাব, অপমান পাব, দুখ পাব। তাৰ পৰা বিৰত থাকে। আমিও পিতৃ ঈশ্বৰক সেই শ্ৰদ্ধাৰ ভয়টো কৰিব লাগে, গমি চাব লাগে। এতিয়া ঈশ্বৰে তেওঁলৈ ভয় ৰাখোতাবিলাকত সন্তোষ পায়, আনন্দ পায় আৰু তেওঁৰ দয়ালৈ অপেক্ষা কৰাবিলাকত সন্তুষ্ট হয়। আজি লাগে বুলি আজিয়ে নাপায়, ৰখিব লাগিব প্ৰাৰ্থনা কৰিলে। কেতিয়াবা কেতিয়াবা বেগাই সকলো বস্তুটো বেগাই পাবলৈ বিচাৰে, নাপাওঁ নহয়। আপুনি যদি খেতিয়ক হয়, খেতিটো আজিহে কঠীয়াতলিৰ পৰা কঠীয়াটো তুলি মেইন পথাৰত ৰুলোঁ, কালিয়ে পৰহিয়ে দাব নাপায়, কমচে কম 3 মাহ লাগে। আৰু নাৰিকল ৰুলে 7 বছৰমান ৰখিব লাগিব, 7 বছৰমান, তেহে ফলটো পাব। সকলো বস্তু বেগাই নাপায়। ইয়াতে কি কৈছে? ঈশ্বৰক ভয় ৰাখোতা মানুহবিলাকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট হয় আৰু তেওঁৰ দয়ালৈ বাট চোৱা মানুহটোক তেওঁ ভাল পায়, সন্তুষ্ট হয়। বহুত মানুহে আজি কাম কৰিছে কালিয়ে পাব লাগে, আজি কৰিছে কালিয়ে ধনী হ'ব লাগে বুলি। আপুনি যদি সঁচাকৈ ঈশ্বৰৰ লগত ধাৰ্মিক জীৱন যাপন কৰে, আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ নাতি পুতিটো ঈশ্বৰৰ আশীৰ্বাদ পাব। আপুনি নাপাব পাৰে আপোনাৰ জীৱনত, আপোনাৰ ল'ৰা ছোৱালী নাতি পুতি পাব। কি কৈছে ঈশ্বৰে বাইবেলত? মই যাক মৰম কৰোঁ 1000 বছৰলৈকে মৰম কৰিম আৰু যাক মই ঘৃণ কৰোঁ 1000 বছৰলৈকে হাউৰিম এই বংশটো। সেইটো কৈছে। এতিয়া আপুনি তেওঁক ভয় কৰেনে? আপুনি তেওঁৰ দয়ালৈ বাট চায়নে? এইটোৱে তাৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া প্ৰতিজন মানুহে নিজৰ কৰ্মৰ দৰে পুৰস্কাৰ পাব। যদি বেয়া কৰিছে বেয়াটো পাব, যদি ভাল কৰিছে ভালটো পাব। এই দেহাত আমি যি কৰিম পৃথিৱীত, সেইমতে ফলটো পাব। সেইটো কৈছে। এতিয়া 1 কৰিন্থিয়া 3:8 চাওক। 1 কৰিন্থিয়া 3:8
1 Corinthians chapter 3 verse 8. পঢ়িম। ৰওঁতা আৰু পানী দিওঁতা এই দুয়ো এক, আৰু প্ৰতিজনে নিজৰ কৰ্মৰ দৰে নিজৰ বেচ পাব। ইয়াতে কৰিন্থিয়া মণ্ডলীত দল দল হৈছিলে, আৰু সেই প্ৰসংগত কথাটো ক'বলৈ যাওঁতে তেওঁ এইটো কৈছিলে। তাত কেনেকুৱা হৈছিলে কৰিন্থিয়া মণ্ডলীত? এটা দলে কয় আমি পৌলৰ, এটা দলে কয় আমি আপল্লৰ, আনটো দলে কয় আমি পিতৰৰ, আনটো দলে কয় আমি যীশুৰ। দল দল হৈছে আৰু দল দলকৈ বহে। খোৱা বোৱাটো ধনীয়ে ধনীৰ লগত, দুখীয়াই দুখীয়াৰ লগত এনেকুৱা কৰিছিলে। সেইটো কথাটো বুজাবলৈ যাওঁতে পৌলে কি কৈছিলে? এতিয়াও এনেকুৱা হ'ব পাৰে। সেইটো কাৰণে শাস্ত্ৰত এই আৰ্হিটো চাবলৈ পৌলে কি কৈছে? তোমালোকৰ কাৰণে মোক জানো ক্ৰুচত দিছিলে? পৌল কোন? আপল্ল কোন? পিতৰ কোন? তোমালোকৰ মাজত যে এনেকুৱা ভাগ ভাগ হৈছে, তেওঁলোকৰ ফেমাছ হয় গোটেইটোৱে। পৌলটো মহান মিছনাৰী। সেইকাৰণে এদলে কৈছে আমাৰ মিছনাৰীটো মহান, আমি তেওঁৰ দল। বাদ দিয়ক। আমাৰ আপল্ল পণ্ডিত হয়, বাইবেল শিক্ষাটো এনেকা দিব পাৰে, আমি তাৰ প্ৰাৰ্থী। আকৌ আনটোৱে কি কৈছে? তোমালোকৰটো থ আমাৰতো যীশুৰ 12 জনৰ মাজত লিডাৰ পিতৰৰ, আমি তেওঁৰ প্ৰাৰ্থী। গোটেইটোৱে থৈ দিয়া, আমি ত্ৰাণকৰ্তা যীশুৰ প্ৰাৰ্থী। এনেকা। সেইকাৰণে পৌলে গালি দিব লগা হৈছে। পৌলক জানো তোমালোকৰ কাৰণে ক্ৰুচত দিছিলে? আপল্ল কোন? মই ৰুলো, আপল্লোৱে পানী দিলে, কিন্তু বঢ়াওঁতাজন ঈশ্বৰ। ময়ো একো নহওঁ, আপল্লোও একো নহওঁ, ঈশ্বৰহে হাত, তেওঁহে বঢ়ায়। সেইটো কৈছে। আৰু এনেকা কওঁতে ইয়াত কি ক'লে? 8 পদত ৰওঁতা আৰু পানী দিওঁতা। ৰোৱাজন মানে শুভবাৰ্তা প্ৰচাৰ কৰাটো পৌল, আৰু পানী দিয়াটো আপল্লো। পৌলে শুভবাৰ্তা প্ৰচাৰ কৰি তাৰ পৰা গ'ল। আপল্লো আহি বাইবেলৰ কথাটো এনেকেই শিক্ষা দিলে, বহুত তন্নকৈ শিক্ষা দিব পাৰে, পণ্ডিত। পৌলেও আপল্লোক বেয়া বুলি কোৱা নাই, আপল্লো পৌলক বেয়া বুলি কোৱা নাই। তেওঁলোক ঈশ্বৰৰ দান। কিন্তু মানুহবিলাকৰ মাজতহে এনেকুৱা হৈছে। সেইকাৰণে ইয়াতে কৈছে ৰোওঁতা আৰু পানী দিওঁতা এই দুয়ো এক, মানে ঈশ্বৰৰ দান। আৰু প্ৰতিজনে নিজৰ কৰ্মৰ দৰে নিজৰ বেচ পাব। পৌলেও নিজৰ কৰ্মমতে তেওঁ কেনেকৈ শুভবাৰ্তা প্ৰচাৰ কৰিলে, কেনেকৈ মাৰ কিল খালে, সেইমতে পাব। আৰু আপল্লোৱে একেবাৰে ভালকৈ বিশ্লেষণ কৰি, ব্যাখ্যা কৰি, মণ্ডলীৰ ভাই ভনীবিলাকক শিক্ষা দি আত্মিক জীৱনত উন্নতি হ'বলৈ দিলে, বাঢ়িবলৈ দিলে, পূৰণ হ'ল, সেইমতে পুৰস্কাৰ পাব। কিন্তু সেই দুয়ো এক, দাসহে হয়, বঢ়াওঁতাজন ঈশ্বৰ। যদি আমি পঢ়ি থাকোঁ পাব। এতিয়া নিজৰ নিজৰ বেচ পাব, নিজৰ নিজৰ কাম মতে। আপুনি কি কৰিছে আপুনি পাব, তেওঁ কি কৰিছে তেওঁ পাব। এয়ে কৰা বিয়ে কৰা নিজৰ কাম মতে পাব। সেইটো। এতিয়া দানিয়েল 12 অধ্যায় 3 পদ। Old Testament, Daniel chapter 12 verse 3. Daniel 12 অধ্যায় 3 পদ।
পঢ়িম। যিবিলাক জ্ঞানী তেওঁবিলাক আকাশৰ দীপ্তিৰ নিচিনাকৈ, আৰু যিবিলাকে অনেকক ধাৰ্মিক কৰে তেওঁবিলাকৰ তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব। যিবিলাক জ্ঞানী, যিজনে ঈশ্বৰক পালে তেওঁই জ্ঞানী, যিজনে ঈশ্বৰ নাই বুলি কয় তেওঁ অজ্ঞানী। আৰু জ্ঞানীবিলাকে আকাশৰ দীপ্তিৰ নিচিনাকৈ, মানে তৰাবোৰৰ নিচিনাকৈ, আৰু যিবিলাকে অনেকক ধাৰ্মিক কৰে তেওঁবিলাক তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব। এতিয়া জ্ঞানী মানে নতুন জন্ম পোৱা ভাই ভনী, আৰু যিবিলাকে অনেকক ধাৰ্মিক কৰে মানে আমি আটাইয়ে লগ লাগি শুভবাৰ্তা প্ৰচাৰ কৰোঁ। মই অকলে কাউন্সিলিং কৰিলেও আপোনালোক মোৰ লগত আছে, আৰু মই অকলে চেমিনাৰ কৰিলেও আপোনালোক আছে, বা আমি ভাইবিলাক মিলি পিনি কৰিলেও এইটো আছে। গতিকে এতিয়া আমি যদি অনেক প্ৰচাৰ কৰি অনেকে যদি পৰিত্ৰাণ পায় তেওঁবিলাক ধাৰ্মিক হয়, আৰু আমি যদি এইদৰে কৰি থাকোঁ তেতিয়াহ'লে তৰাবোৰৰ দৰে আমি জিলিকি থাকিম, আমি মণ্ডলীয়ে গোটেইটো। সেইকাৰণে প্ৰাৰ্থনাৰ বৰঙণি, পা পইচাৰ বৰঙণি, কাম বনৰ বৰঙণি আটাইবোৰে একেলগত কৰিব লাগে। মণ্ডলীৰ কামটো সেইটোহে, তাৰ কাৰণেহে আমাক মাতিছে। এতিয়া সঁচাকৈ তৰাবোৰৰ দৰে জিলিকি থাকিব, আৰু সেই কামৰ কাৰণে আমাক মাতিছে, আৰু যোনে যিদৰে কৰিছে সেইমতে পুৰস্কাৰটো পাব। যোহন 4:46 Gospel John chapter 4 verse 36. পঢ়িম। আৰু যিজনে দায় সেইজনে বেচ পায়, আৰু অনন্ত জীৱনলৈ সঁচ পায়। তাতে ধান দাওঁতা আৰু ধান বওঁতা এই দুয়ো একেলগে আনন্দ কৰে। বহুত আচৰিত কথা। আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৱে সেই জীৱন বাক্যটো দি থৈ গ'ল, ৰুই থৈ গ'ল। এতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰি দাবহে লাগে। তেওঁ ৰুইছিলে জীৱন বাক্যটো, কঠীয়াটো সিঁচিছিল। তাৰপিছত আমি শুভবাৰ্তা প্ৰচাৰ কৰি কোনোবা যদি নতুন জন্ম পায় আমি শস্য দাইছোঁ। পথাৰো কোনোবা ৰুই থৈছে, পকা সময়ত আমি কাটিলোঁ পোৱা নিচিনা। এতিয়া সেইজনে বেচ পায়, কৈছে পুৰস্কাৰ পাব, আৰু অনন্ত জীৱনলৈ সঁচ পায়। অনন্ত জীৱনলৈ সেই শস্যটো আমি লৈ যাম, মানে মানুহৰ কথা কৈছে। তাৰপিছত তাতে ধান বওঁতা যিজনে ৰুইছিলে আৰু যিজনে কাটিছিলে এই দুয়ো একেলগে আনন্দ কৰে। আমি শুভবাৰ্তা প্ৰচাৰ কৰি মানুহবিলাকক আনিলোঁ। ৰোৱাজন প্ৰভু যীশু, এই দুইজনটো স্বৰ্গত চিৰকাল আনন্দ কৰিব। সেই আনন্দৰ ভাগী হ'ম আমি। আমি বাইবেলৰ পৰা ইমান স্পষ্টকৈ পাইছোঁ না, এতিয়াও ধুঁৱলি কুঁৱলীহে হৈছে নেকি? সেইদিনা কুঁৱলী উঠা নিচিনা হয় না নহয় বোলে? এনেকা হৈ থাকিলে নহ'ব প্ৰিয় হ'ব, একেবাৰে ক্লিয়াৰ। বওঁতা যীশু, দাওঁতা আমি। বওঁতা যীশু আৰু আমি চিৰকাল আনন্দ কৰিব তাৰ কাৰণে এতিয়া আমি ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰিব লাগিব। কেনেকৈ সন্তুষ্ট হ'ব? শুভবাৰ্তা প্ৰচাৰ নকৰাকৈ মাত্ৰ ভাল জীৱন যাপন কৰিলে নহ'ব। 1 নম্বৰ প্ৰধান কামটো হ'ল শুভবাৰ্তা প্ৰচাৰ কৰা। তাৰপিছত বাকীটো আমি যেনেকৈ এতিয়া ঈশ্বৰৰ বাক্যটো শুনিছোঁ সেইমতে ভাল জীৱন যাপনো কৰিব লাগিব, শুভবাৰ্তা প্ৰচাৰ কৰি থাকিব লাগিব,
পৰস্পৰে প্ৰেমেৰে থাকিব লাগিব মণ্ডলী। এতিয়া প্ৰকাশিত বাক্য 22 অধ্যায় 12 পদ, একেবাৰে বাইবেলৰ লাষ্টত। Revelation chapter 22 verse 12 পঢ়িম। চোৱা, মই বেগাই গৈছোঁ, যাৰ যেনে কৰ্ম তেওঁ তেনে প্ৰতিফল দিবলৈ মই দিবলগীয়া পুৰস্কাৰ মোৰ লগতে আছে। ইমান ক্লিয়াৰকৈ কৈছে। কোনে কৈছিলে এইটো? কাক কৈছিলে? আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৱে যোহনক দৰ্শন দি এই কথাটো কৈছিলে পাদ্মদ্বীপত। আৰু এইটো কি কৈছে? প্ৰভু যীশুৱে কৈছে, চোৱা মই বেগাই গৈছোঁ। বেগাই গৈছোঁ বুলি কৈছে, এইটো 2000 বছৰ পাৰ হ'লচোন। কোনোবা এজনে ডিব্ৰুগড়ক সুধিছিলে, বেগাই গৈছোঁ বুলি কৈছে সোনকালে ক'তা? 2020 বছৰ পাৰ হ'লচোন বুলি। এতিয়া কি ক'ব? আপোনাক যদি কোনোবা কয় কি ক'ব? কেনেকৈ ক'ব? 1000 বছৰে এদিনেই 1000 বছৰ নিচিনা। আৰু কেলে দেৰি কৰিছে বুলি ক'লে মানুহে যেন পৰিত্ৰাণ পায়, সেইটো কাৰণে ধৈৰ্য ধৰিছে, পিতৰে কৈছে। এতিয়া যাৰ যেনে কৰ্ম তেওঁ তেনে প্ৰতিফল দিবলৈ মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। আপুনি কি কৰ্ম কৰি আছে? এই দেহাৰ কাৰণে, পৰিয়ালৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে, গিৰিয়েকৰ কাৰণে মাত্ৰ কৰি আছে নে ঈশ্বৰৰ কাৰণে কৰিছে? ইয়াতে কৈছে নহয়, যাৰ যেনে কৰ্ম তেওঁ তেনে প্ৰতিফল দিবলৈ মই দিবলগীয়া পুৰস্কাৰ মোৰ লগত আছে। কিদৰে আপোনাৰ সময়টো কটাইছে? আপোনাৰ ধন সম্পত্তিটো, আপোনাক দিয়া জ্ঞানটো, আপোনাক দিয়া সময়টো, আপোনাক দিয়া স্বাস্থ্যটো কেনেকৈ ব্যয় কৰিছে? নিজৰ নিজৰ কৰ্মমতে পাব। তাৰপিছত গীতমালা Psalms 62:12 Psalms 62:12 গীতমালা 62 নম্বৰ 12 পদ। পঢ়িম। আৰু হে প্ৰভু, দয়াও তোমাৰ হে, কিয়নো তুমি প্ৰত্যেক মানুহক তাৰ নিজ কৰ্মৰ দৰে প্ৰতিফল দি আছা। বহুত আচৰিত কথা ইয়াতে। গীত ৰচকে কৈছে, দায়ুদ ৰজা, হে প্ৰভু, দয়াও তোমাৰ হে। দয়াটো ঈশ্বৰৰ হে, কিয়নো তুমি প্ৰত্যেক মানুহক তাৰ নিজ কৰ্মৰ দৰে প্ৰতিফল দি আছা। এতিয়া আমি ধাৰ্মিকবিলাকেও, পৰিত্ৰাণ পোৱাবিলাকেও যেনে তেনেহে বাচিছোঁ কৈছে, তেতিয়াহ'লে অবিশ্বাসীবিলাকৰ গতি কি হ'ব? আমিও যেনে তেনেহে বাচিছোঁ, কিন্তু তেওঁলোকৰ কি হ'ব? এতিয়া দয়া ঈশ্বৰৰ, সেই দয়াৰে প্ৰচাৰ কৰি আছে, কিন্তু মানুহে দয়াটো ৰিজেক্ট কৰিছে। পুতলাৰ নিচিনা এই জগতৰ ধন সম্পত্তি, মান সন্মান বিচাৰোঁতে অনন্তকলীয়া বস্তুটো ৰিজেক্ট কৰিছে। কোনোবা একেবাৰে ডাল দৰিদ্ৰ মগনীয়াক আপুনি মৰম কৰি কম্বল, পা পইচা কিবা এটা দিওঁতে হেট নালাগে বুলি যদি কয়, আপোনাৰ মনৰ কি হ'ব? ইমান দয়াৰে দিলোঁ, সি আকৌ অগ্ৰাহ্য কৰিছে, মোক বেয়াকৈ কৈ গ'ল। বেলেগ দিনত যদি আহি কাকুতি মিনতি যদি কৰে, দিব নেকি? নিদিয়ে। ঈশ্বৰে কিমান দিন বাট চাই আছে? 1000 বছৰ। তথাপি ৰিজেক্ট কৰে। ঈশ্বৰে আপোনাক মৰম কৰে, অনন্ত জীৱন দিব বিচাৰিছে বুলি ক'বলৈ গ'লে মাৰি দিয়ে। আপুনি মন পালতা ঈশ্বৰে দেখাত ভুল কৰিছে বুলি ক'বলৈ গ'লে বেয়া পায়। এইটো কাৰণে কৰ্মৰ দৰে প্ৰতিফল দিব, নিজ নিজ কৰ্মৰ দৰে। মথি 16:27 পদ। Matthew 16
27. 16:27. মতিয়াই লিখা 16 অধ্যায় 27 পদ পঢ়িম। কিয়নো মানুহৰ পুত্ৰ নিজৰ পিতৃৰ প্ৰভাৱেৰে দূতবিলাকক লগত লৈ আহিবলৈ উদ্যত হৈছে, আৰু তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্মৰ অনুসাৰে প্ৰতিদান দিব। মানুহৰ পুত্ৰ মানে যীশু, পিতৃৰ প্ৰভাৱেৰে ঈশ্বৰ, সৰ্বপৰিজনা ঈশ্বৰ, অগম্য দীপ্তি নিবাসী, মানুহে কেতিয়াও শুনিবলৈ নোপোৱা ভাষা কয়। অগম্য দীপ্তি আমি গমিব নোৱাৰোঁ। আমি সৰু থাকোঁতে ইলেক্ট্ৰিক বাল্বটো ৰঙা ৰাউণ্ড এক জাতহে আছে, তাৰপিছত টিউবলাইট। আজিকালি লাইটটো কিমান ধৰণৰ আছে। এনেকুৱা দেখিলেও স্বৰ্গৰ যিটো পোহৰ, অগম্য দীপ্তি কৈছে, গমিব নোৱাৰে। সেই তাত থকা পিতৃ ঈশ্বৰৰ প্ৰভাৱ পাৱাৰেৰে প্ৰভু যীশুৱে আহিব কৈছে। দূতবিলাকক লগত লৈ আহিবলৈ ৰেডি হৈছে, আৰু তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্মৰ অনুসাৰে প্ৰতিদান দিব। আমি কি কৰ্ম কৰিছোঁ সেইমতে দিব, আৰু ঈশ্বৰহীন মানুহবিলাকে কিদৰে কৰ্ম কৰিছে সেইমতে দিব। তেওঁলোকে স্বৰ্গ যাব বুলি নহয়, আটাইবোৰে নৰকত যাব, কিন্তু কৰ্মৰ দৰে সিহঁতকো দিব। কোনবিলাকে বেছি পানিছমেণ্ট পাব বুলি কৈছে? নিজেও স্বৰ্গ নাযায়, যাব লগাবিলাককো বাধা দি ৰাখিলে এনেকুৱা পাষ্টৰ, এনেকুৱা প্ৰচাৰকবিলাকৰ ভয়ানক দিন আহিব। ভুৱা ভাবুবাদী মিছলীয়াবিলাক দুগুণ শাস্তি পাব কৈছে। সেই অন্ধবিলাকক থাকিবলৈ দিয়া, অন্ধক লৈ গ'লে দুয়ো খাৱৈত পৰিব, আৰু সিহঁতৰ শাস্তি দুগুণ হ'ব। বহুত ভয় লগা। গতিকে এতিয়া মানুহে যীশুক অগ্ৰাহ্য কৰিছে, অনেক ধৰণৰ গালি গালাজ কটু কথা কৈছে, কিন্তু সেইদিনা পিতৃৰ প্ৰভাৱেৰে মহাপ্ৰতাপেৰে স্বৰ্গদূতবিলাকে সৈতে যদি আহে, তেতিয়াহ'লে কোনে পাৰিব? আমিও যেনে তেনেহে বাছি। অৱশ্যে আমাৰ ভয় কৰিবলগীয়া একো নাই, কিন্তু আমি পৰিত্ৰাণ পোৱাৰ পিছত যদি ভাল কাম কৰিছে পুৰস্কাৰ পাব, যদি ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰা নাই গালি খাব, লাজ পাব। এইটো লাজৰ পৰিত্ৰাণ বুলি কৈছে। এতিয়া ইয়াতে প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে প্ৰতিদান দিব প্ৰতিজ্ঞা কৰিছে। তেওঁ অহাই নাই, তেওঁ নিজৰ কথাই কৈছে। এতিয়া আপোনাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যটো কি? সঁচাকৈ কেতিয়াবা ভাবি চাইছেনে, মই যে জীয়াই আছোঁ, মই যে পৰিত্ৰাণ পালোঁ, মোৰ জীৱনৰ লক্ষ্যটো কি? জীৱনত একো এটা লক্ষ্য নাৰাখিলে যাব নোৱাৰে। কেনেকুৱা লক্ষ্য কৰিছে? চবৰে থাকিব লাগে লক্ষ্য এটা। মই প্ৰতিজ্ঞা কৰিছিলোঁ, লক্ষ্য বান্ধি থৈছিলোঁ আগত বহুত আগত। নানান বাধা বিঘিনি হ'লেও মই গ্ৰেজুৱেট হ'মেই। কোনো বাধাই মোক ধৰি ৰাখিব নোৱাৰে। বহুত বাধা সমস্যা আছিলে, হ'লেও মই পাৰ কৰিছোঁ। এইটো মোৰ লক্ষ্য, উদ্দেশ্য। তাৰপিছত মই আগতে য'ত কৰিছিলোঁ তাতে গ্ৰেজুৱেট নহ'লে, থিঅ'লজি ডিগ্ৰী নহ'লে পাষ্টৰ হ'ব নোৱাৰে। সেইটো মই লক্ষ্য বান্ধি থৈছোঁ, এইটো মই পাৰ হ'ম, থিঅ'লজি ডিগ্ৰীও পাৰ হ'ম, হৈছোঁ। কিন্তু ঈশ্বৰে মোৰ সৰলতা, মনৰ কথাটো জানি সেইটো কাৰণে পৰিত্ৰাণ দিছে। নতুন জন্ম পোৱাৰ পিছত মই এৰি আহিলোঁ, আপোনালোকক দেখিছোঁ এতিয়া।
নহ'লে লগ নাপালোহেঁতেন। যা হওক ঈশ্বৰৰ ইচ্ছা। এতিয়া আপোনাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যটো কেনেকৈ ৰাখিছে? 1 Korinthians 5 অধ্যায়। লক্ষ্যবিহীন জীৱনটো বঠা নাইকিয়া নাও নিচিনা হয়। বঠা নাথাকিলে নাও মাত্ৰ কলৈ লৈ যাব? সাগৰত, নদীত। প্ৰথম Korinthians 5 অধ্যায় 9 পদৰ পৰা 11 পদলৈ পঢ়িম সকলোৱে। তোমালোকে বেবিচাৰী মানুহৰ সৈতে আলাপ ব্যৱহাৰ নকৰিবা বুলি তোমালোকলৈ পত্ৰ লিখিছিলোঁ। কিন্তু সেই বুলিয়েই যে এই জগতৰ বেবিচাৰী বা লোভীয়া আৰু অপহাৰক বা দেৱপূজক লোকে সৈতে একেবাৰে আলাপ ব্যৱহাৰ কৰিব নালাগে এনে নহয়। সেইদৰে হ'লে তোমালোক জগতৰ বাহিৰ হ'ব লগা হয়। কিন্তু ভাই বুলি খ্যাত হোৱা কোনো মানুহ যদি বেবিচাৰী, লোভীয়া, দেৱপূজক, নিন্দক, মতলীয়া বা অপহাৰক হয়, তেন্তে তেওঁৰে সৈতে আলাপ ব্যৱহাৰ এনেকৈ খোৱা বোৱা নকৰিবা বুলিহে লিখিছিলোঁ। এতিয়া কৰিন্থিয়া মণ্ডলীত বহুত সমস্যা আছিলে আৰু সেইবোৰ সমাধান কৰিবৰ কাৰণে পাচনি পৌলে পত্ৰ লিখিব লগা হৈছিল। আৰু সেইটো আমাৰ কাৰণে ভাল হ'ল। নহ'লে তেনেকুৱা সমস্যা হ'লে কেনেকুৱা কৰিব লাগে হয়তো আমি নাজানিলেহেঁতেন। কিন্তু এইটো থাকি গ'ল। এতিয়া তেওঁবিলাকক কৈছিলে, কিন্তু তেওঁলোকে বুজিছে বেলেগ। মানে জগতৰ বেবিচাৰী, মদপী, চোৰবিলাকৰ লগতো কথা পাতিব নালাগে বুলি। যদি এনেকুৱা হয় তেতিয়াহ'লে দেখোন জগতৰ মাজৰ পৰা যাব লাগিব। কাৰ লগত বেপাৰ কৰিব? কাৰ লগত অফিচত কাম কৰিব? কাৰ লগত ট্ৰেইনত উঠিব, প্লেনত উঠিব? এতিয়া তেওঁবিলাকে বুজা নাই, সেইকাৰণে আকৌ বুজাই দিছিলে। তোমালোকে বেবিচাৰী মানুহৰ সৈতে আলাপ ব্যৱহাৰ নকৰিবা বুলি তোমালোকক পত্ৰ লিখিছিলোঁ আগত। কিন্তু সেই বুলিয়েই জগতৰ বেবিচাৰী, চোৰ, ডকাইত, নৰবধীবিলাকৰ লগত কথা পাতিব নালাগে তেনেকুৱা নহয়। কিন্তু বুজাই দিছে কাৰ লগত পাতিব নালাগে তেতিয়াহ'লে। মানুহটো নতুন জন্ম পোৱা মানুহ, মণ্ডলীৰ মানুহ, মণ্ডলীতে আছিল। কিন্তু তাই যদি বেবিচাৰী হয়, বেশ্যাকৰ্ম কৰে, জানিলে তাৰ লগত বাইদেউ, ভণ্টি বুলি একেলগত সহভাগিতা লৈ থাকিলে তাৰ পাপৰ ভাগি হ'ব। এনেকুৱাবিলাকৰ লগত নকৰিবা বুলি কৈছে আলাপ ব্যৱহাৰ, খোৱা বোৱা। কিন্তু ঘিণ কৰি নহয়, তাই যেন মন পালতে আহে, সেইটোৱে মৰমেৰে। আৰু পুৰুষবিলাকেও সেই একেটাই। এতিয়া ঠাণ্ডাৰ কাৰণে কিবা হ'ব। এতিয়া যদি ভাই বুলি এবাৰ জনাৰ পিছত এই মানুহটো যদি লোভীয়া হয়, বেবিচাৰী হয়, অপহাৰক হয় বা দেৱতা পূজা কৰে, তাৰ লগত আলাপ ব্যৱহাৰ নকৰিবা, সেইটোৱে কৈছে। এতিয়া একেবাৰে লোভীয়া, খকুৱা যদি হয়, তাৰ লগত কেনেকৈ চলিব? নিন্দক, মতলীয়া, অপহাৰক, তেন্তে তেওঁৰে সৈতে আলাপ ব্যৱহাৰ নকৰিবা, এনেকৈ খোৱা বোৱাও নকৰিবা, সেইটো কৈছে। কিন্তু ঘিণ কৰি নহয়। সি যেন নিজৰ ভুলটো জানে আৰু মন পালতে ঘূৰি আহে, উদ্দেশ্যটো সেইটো। আৰু যেতিয়া পাপত পৰে বা কিবা দুৰ্বলতাত পৰে, মণ্ডলী চলাওঁতাবিলাকে গৈ কথাটো বুজালে, মন পালতাই ঘূৰি আহিলেতো বহুত ভাল। কিন্তু কিছুমান থাকে, মই কি ভুল কৰিছোঁ, নিজৰটো স্বীকাৰ নকৰে, আমুকে দেখোন তেনেকুৱা, তামুকে দেখোন তেনেকুৱা। এইটো ভাল নহয়। এতিয়া পাচনি কৰ্ম,
পাচনি কৰ্ম 10:42 পদ Acts chapter 10 verse 42 পঢ়িম আৰু জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হ'বলৈ ঈশ্বৰে যিজনাক নিযুক্ত কৰিলে তেওঁৱেই সেইজনা এই কথা জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে। জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হ'বলৈ ঈশ্বৰে যিজনাক নিযুক্ত কৰিলে। জীয়াটোকো মৰাটোকো বিচাৰ কৰিব আৰু তাক বিচাৰ কৰিবলৈ ঈশ্বৰে কাক নিযুক্ত কৰিলে? এপইণ্টমেণ্ট দিছে কৈছে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু। এতিয়া কথাটো বহুত আচৰিত। মৰা মানুহ ডেড বডিটো কথা কয় নেকি? এই আমুকা তুমি কি কৰিছিলা বুলি সুধিলে সি একো ক'ব নোৱাৰে। কিন্তু ইয়াত কৈছে যে মৰা জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হ'বলৈ ঈশ্বৰে যিজনাক নিযুক্ত কৰিলে তেওঁৱেই সেইজনা প্ৰভু যীশুক নিযুক্ত কৰিলে। এই কথাটো জনসাধাৰণৰ আগত প্ৰচাৰ কৰিবলৈ আৰু সাক্ষ্য দিবলৈ আমাক আজ্ঞা দিছে। আমাৰ জীৱনৰ উদ্দেশ্যটো লক্ষ্যটো মই চাকৰিয়ে কৰক, লক্ষ্যটো কি হ'ব? বাৰ্তা প্ৰচাৰ কৰা, ঈশ্বৰক সন্তুষ্ট দিয়া। হাজিৰাই কৰক, মই কিয় জীয়াই আছোঁ? শুভ বাৰ্তা প্ৰচাৰ কৰিব। মই ব্যৱসায় কৰিছোঁ, মোৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যটো শুভ বাৰ্তা প্ৰচাৰ কৰা। মই ষ্টুডেণ্ট হয়, ভালকৈ পঢ়ি ভৱিষ্যতে কিবা এটা কাম কৰিম, ঈশ্বৰক শুভ বাৰ্তা প্ৰচাৰ কৰিম, এই লক্ষ্যটো মোৰ। মই যিয়ে নকৰক, মোৰ জীৱনৰ লক্ষ্যটো হ'ল এই কথাটো, জীয়া আৰু মৰাবিলাকৰ বিচাৰকৰ্তা হিচাপে যীশুখ্ৰীষ্টক পিতৃ ঈশ্বৰে নিযুক্ত কৰিলে। এই কথাটো জনসাধাৰণৰ আগত ক'ব লাগিব। তেওঁ অনুগ্ৰহেৰে সকলোৰে পাপটো ক্ষমা কৰিলে, তেওঁৰ অনুগ্ৰহৰ বাতৰিটো ক'ব লাগিব। আৰু যদি সেই অনুগ্ৰহটো গ্ৰহণ নকৰে, জীয়া আৰু মৰাবিলাকৰ বিচাৰকৰ্তা এদিন প্ৰভুৱে বিচাৰ কৰিব। এই কথাটো প্ৰচাৰ কৰাটো আমাৰ দায়িত্ব, আমাক দিয়া হৈছে। আমাৰ জীৱনৰ লক্ষ্যটো সেইটো হ'ব লাগিব। এইটো স্পষ্টকৈ মনত ৰাখোঁ প্ৰিয়। এইটো জীয়া মানে নতুন জন্ম পোৱা মানুহ। নতুন জন্ম পোৱা মানুহবিলাক এই মাটিৰ দেহাটো মাটিত ৰৈ যাব। মানুহটো হ'লে, আত্মাটো হ'লে মৰা নাই কেতিয়াও, অনন্তকাল ঈশ্বৰৰ লগত গ'ল। মৰা মানে যিবিলাকে পৰিত্ৰাণ পোৱা নাই, তেওঁলোকৰ আত্মাটো এতিয়াও মৰা আৰু অনন্তকাল মৰিয়ে থাকিব। মৰা মানে আকৌ ভুল বুজিছে নেকি এতিয়ালৈকে? মৰা মানে নন এক্সিষ্টেঞ্চ নহয়। ডেথ ইজ নট নন এক্সিষ্টেঞ্চ। মৃত্যু মানে অস্তিত্বহীন হোৱাটো নহয়। একদম চিম্পলত ক'ব বিচাৰিছোঁ, আমি মাৰ পেটত 8 মাহ 9 মাহ আছিল, কিন্তু সময় হোৱা সময়ত মায়ে আমাক জন্ম দিলে, মাৰ পেটত নাই আৰু। সেই বুলি মানুহটো নাই নেকি? আছে। পৃথিৱীত 60, 70, 100 বছৰ জীয়াই থাকিবলৈ আমি মাৰ পেটত 8 মাহ বা 9 মাহ আছিলোঁ। মাৰ পৰা জন্ম হ'লোঁ, মাৰ পেটটো খালী। সেই বুলি ল'ৰাটো বা ছোৱালীটো মানুহটো নাই নহয়, পৃথিৱীত আছে 60, 70 বছৰ। তাৰপিছত এই পৃথিৱীৰ পৰা মানুহটো গ'ল বুলিয়ে মানুহটো শেষ হ'ল এনেকুৱা নহয়, মানুহটোৱে থাকে। মৃত্যু মানে কি? মৃত্যু মানে পৃথক। আপুনি আপোনাৰ শৰীৰৰ ভিতৰত আছে, মই মোৰ শৰীৰৰ ভিতৰত আছোঁ। মই ওলাই গ'লে মোৰ দেহাটো মাটিৰ হৈ মাটিত থাকিব, মানুহটো নাইকিয়া হৈ যোৱা নাই। তেতিয়াহ'লে মৃত্যু মানে কি? পৃথক হোৱা। মই মোৰ শৰীৰৰ পৰা পৃথক হ'লোঁ। দ্বিতীয় মৃত্যু মানে কি? ঈশ্বৰৰ অনুগ্ৰহৰ পৰা অনন্তকালৰ কাৰণে পৃথক হ'ব। এতিয়া পাপীবিলাকৰ
ধাৰ্মিকবিলাকৰ সকলোৰে ওপৰত ঈশ্বৰৰ উপস্থিতি অনুগ্ৰহটো আছে। কিন্তু সেই যেতিয়া অনন্ত কালৰ কাৰণে তাক পঠিয়াই দিয়া হ'ব, অনন্ত কালৰ কাৰণে ঈশ্বৰৰ পৰা ছেপাৰেট হ'ব। দ্বিতীয় মৃত্যু মানে মৰি শেষ হৈ যোৱাটো কোৱা নাই, অনন্তকাল নৰকৰ কান্দি থাকিব। দুইটা জাগা আছে, অনন্ত ধাম। মানুহে কয় অনন্ত ধামলৈ গ'ল, তেওঁলোকে ভাবে স্বৰ্গত গৈছে বুলি। নহয়, অনন্ত ধামটো দুটা, নৰকটো অনন্ত ধাম, স্বৰ্গটো অনন্ত ধাম। মৰাবিলাক সেই অনন্ত নৰক ধামত যাব, জীয়াবিলাক অনন্ত স্বৰ্গধামত যাব। সেই দুটাৰে বিচাৰক হয় প্ৰভু যীশু। আমাকো বিচাৰ কৰিব, কিন্তু কোনে নৰক যাব সেইটো নহয়। পৰিত্ৰাণ পোৱাৰ পিছত কি কৰিলে নকৰিলে, যদি কৰিছে পুৰস্কাৰ, যদি কৰা নাই গালি অপমান পাব। কিন্তু তেওঁলোকৰতো কোনে স্বৰ্গ যাব কোনে নৰক যাব নহয়, আটাইয়ে নৰক যাব। কিন্তু জীয়াই থাকোঁতে কিয় বিশ্বাস নকৰিলে আৰু কি কি পাপ কৰিছিলে, সেইমতে পানিছমেণ্টৰ ডিগ্ৰীটোও বেলেগ হ'ব। সেইটো মৰা মানে শেষ হৈ যোৱাটো নহয়। সেইটো কাৰণে বহুত মানুহে বহুত ঝামেলা বিপদ হ'লে মৰিলেই ভাল বুলি ফাঁচি লাগি মৰে, কিন্তু ঝামেলাটো অনন্তকাল আৰম্ভই হ'ব। সেই বিচাৰ আমাৰ কাৰণেও বিচাৰক তেওঁ, মৰাবিলাকৰ কাৰণেও বিচাৰক তেওঁ। এদিন ভয়ানক বিচাৰ হ'ব, আমি দেখিবলৈ পাম। তাৰ বিচাৰকৰ্তা গালাতিয়া 6:7, গালাতিয়া 6:7। অধ্যায় 7 Galatians chapter 6 verse 7 পঢ়িম। তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। আমি ভুল কৰিব নালাগে, ভ্ৰান্ত হ'ব নালাগে, ভুল হ'ব নালাগে। ঈশ্বৰক ঠগোৱা নাযায়, কিয়নো মানুহে যিটো ৰুব তাকেহে দাব। মানুহে যিহকে বয় তাকে দাব। ভাল কাম কৰিলে ভাল পাব, বেয়া কাম কৰিলে বেয়াটো পাব। সেইটো এই জগতৰ মানুহবিলাকে আমিয়ে যেনে তেনেহে ৰক্ষা পাইছোঁ, তেতিয়াহ'লে তেওঁলোকৰ কিমান দূৰ ঘোৰ বিচাৰ হ'ব কৈছে, ভয় লগা। ইফিচিয়ান 6:6-7 তাতে ৰাইট চাইডত যাব। 6:6 পঢ়িম। দাস হওক বা স্বাধীন হওক, প্ৰতিজনে যি সৎকৰ্ম কৰে তাৰ ফল যে প্ৰভুৰ পৰা পাব, তাকে জানি চকু চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহয়, বৰং নিজক খ্ৰীষ্টৰ দাস বুলি মানি হৃদয়েৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি মানুহৰ নহয় প্ৰভুৰ উদ্দেশ্যে প্ৰণয়ভাৱে দাস্য কৰ্ম কৰা। ইমান ভালকৈ কৈছে। সেই সময়ত মণ্ডলীত বহুত দাসবিলাক পৰিত্ৰাণ পাইছে। এইটো কাৰণে মালিকবিলাককো ক'ব লগা হয়, দাসবিলাককো ক'ব লগা হৈছিল, দাস হওক বা স্বাধীন হওক বুলি কৈছে। এতিয়া প্ৰতিজনে যি কৰ্ম কৰে তাৰ ফলটো প্ৰভুৰ পৰাহে পাব। সেই কথাটো জানি চকু চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহয়। চকু চাকৰ মানে মালিকে চাই থাকিলেহে ভালকৈ কাম কৰে। মালিকটো গুচি গ'লে কোদালটো লৈ এনে খুচক খুচক কৰিব, মালিক থাকিলে ঘপ কৰি না। মালিক নাথাকিলে ঝাৰুটো কৰে চাফা, মালিক থাকিলে লাহেকে চাফা। এইটো চকু চাকৰৰ দৰে কৰিব নালাগে কৈছে, ঈশ্বৰক ভয় কৰি যি কৰে।
এতিয়া তাৰ ফলটো প্ৰভুৰ পৰা পাব তাকে জানি চকু চাকৰৰ দৰে নহয়, মানুহক সন্তুষ্ট কৰিবলৈ নহয়, কিন্তু নিজক খ্ৰীষ্টৰ দাস বুলি জানি হৃদয়েৰে যি কৰা, হৃদয়েৰে ঈশ্বৰৰ ইচ্ছাটো পালন কৰি মানুহৰ নহয় প্ৰভুৰ উদ্দেশ্যে প্ৰণয়ভাৱে দাস্য কৰ্ম কৰা, নম্ৰতাৰে কাম কৰা, এইটো কৈছে। তেতিয়া ঈশ্বৰে পুৰস্কাৰ দিব আমাক। এতিয়া আমি শেষৰ ফালে আহিছোঁ। Romans chapter 12 verse 9 to 12. নৰ পৰা 12 পদলৈ। নৰ পৰা 12 পদলৈ, 12 অধ্যায় 9 পৰা 12 পদলৈ পঢ়িম। প্ৰেম অকল্পিত হওক, যি মন্দ তাক ঘিণ কৰা, যি উত্তম তাত আসক্ত হোৱা, ভাতৃপ্ৰেমত পৰস্পৰ স্নেহশীল হোৱা, আৰু সমাদৰ কৰা কথাত ইজনে সিজনতকৈ আগহোৱা, যত্নত এলেহুৱা নহবা, আত্মাত উৎসাহী হোৱা, প্ৰভুৰ দাস্য কৰ্ম কৰা, আশাত আনন্দ কৰা, ক্লেশত সহনীয় হোৱা, প্ৰাৰ্থনাত লাগি থকা। একেবাৰে সুন্দৰ কথা, বিশ্বাসীসকলৰ প্ৰতি লিখা। প্ৰেম অকল্পিত, এইটো এনে কল্পনা কৰা হ'ব নালাগে, প্ৰেমটো সঁচা হ'ব লাগে। এইটো ঐশ্বৰিক প্ৰেম, আগাপে প্ৰেম, যিটো বেয়া তাক ঘিণ কৰা আমাৰ বিশ্বাস জীৱনত। 10 পদত যি উত্তম তাত আসক্ত হোৱা, এইটো যিটো ভাল তাত লাগি থাকিব লাগে। কিটো ভাল? ভগবাৰ্তা প্ৰচাৰ কৰা, গীৰ্জাত অহা, সহভাগিতাত থকা, বাইবেল পঢ়া, প্ৰাৰ্থনা কৰা, এইবিলাক তাত লাগি থাকিব লাগে। আৰু আমাক ঈশ্বৰে শৰীৰত জীয়াই থাকিবৰ কাৰণে যি ব্যৱসায় দিছে তাক মনোযোগেৰে কৰা। এইটো কামটো কামেই, ঈশ্বৰে যাক যি কাম দিছে সেইটো মনোযোগেৰে কৰিব লাগিব। ডাঙৰ সৰু কাম নাই, যাক যেনেকৈ ঈশ্বৰে দিছে সেইমতে। তাৰপিছত কি কৈছে? ভাতৃপ্ৰেমত পৰস্পৰ স্নেহশীল হোৱা। আমি সকলো মণ্ডলী ভাই ভনীবিলাক ঈশ্বৰৰ পৰিয়াল, আমি স্নেহশীল হ'ব লাগে, ইজনে সিজনৰ প্ৰতি দয়ালু, আৰু সমাদৰ কৰা কথাত ইজনে সিজনতকৈ আগহোৱা, মৰম কৰা কথাত আনতকৈ আগ হ'ব লাগে। সৰু সৰু কথাতে কামোৰা কামুৰি, চুলি টানা টানি এইবিলাক কৰিব নালাগে। সৰু সৰু কথা এইটো নকলেও হৈ যায়। জিভাটো দীঘল ওলালে কাটিব কৈছে নে? পাইছেনে নাই বাইবেলত? জিভাটো কাটি দিব ঈশ্বৰে এদিন। জিভাটো জুইৰ লগত তুলনা কৰিছে। সৰু চলাই কাঠিটো মহা অৰণ্য জ্বলাব পাৰে। সেইদিনা যাদৱ পায়েঙৰ অৰণ্যটো কোনোবাই জ্বলাই দিলে নহয়। যাদৱ পায়েং এই নিজে জংঘল ৰুই ৰুই পৃথিৱী বিখ্যাত হৈছিল, তাৰ জংঘলটো কোনোবাই জ্বলাই দিছে। এটা কিজানি চিগাৰেট খাই পেলাই দিলে, শুকান পাতত জ্বলিব, নাইবা হিংসাতে জ্বলাবও পাৰে, নাজানো মই। কিন্তু এই জিভাটো জুইৰ লগত তুলনা কৰিছে। গতিকে আমাৰ জিভাবোৰ অলপমান কামুৰিব লাগে। একেবাৰে গণ্ডগোল। সৰু কথা শুনিলে বেগাই বন জুইৰ দৰে যাব না। ইয়াতে তাৰপিছত কি কৈছে? 11 পদত যত্নত এলেহুৱা নহবা, যত্ন, আত্মাত উৎসাহী হোৱা, আধামৰা, হুহকা, পিছলা এনেকুৱাটো হ'ব নালাগে। কুহুমীয়াটো ঈশ্বৰে ঘিণ কৰে কৈছে। হয় গৰম হ'ব লাগে, নহয় পুৰা ঠাণ্ডা। এতিয়া
প্ৰভুৰ দাস্য কৰ্ম কৰা, আমি যি কৰোঁ এই সকলো প্ৰভুৰ কাৰণে কৰিছোঁ বুলি আশাত আনন্দ কৰা। কি আশা? এই পৃথিৱীত যদি আশা কৰিছে সকলো হ'ব বুলি লাজত পৰিব, দুখ পাব। আমাৰ আশাটো এদিন প্ৰভু যীশু আহিব, আমাক লৈ যাব। স্বৰ্গত আমাৰ কাৰণে ঠাই আছে, অনন্তকাল আমি আনন্দত থাকিমগৈ। সেই আশাটো কেতিয়াও লাজত নেপেলায়। তেওঁ আহিব, দেৰি হ'ব পাৰে কিন্তু আহিব। কিন্তু এতিয়া আমাৰ চাৰিওফালে হৈ থকা ঘটনা পৰিঘটনাবিলাক যদি আমি চাওঁ, তেতিয়াহ'লে প্ৰভু যীশু কোনোবা এদিন তৎক্ষণাত আহি যাব। ভূমিকম্প অতিশয় বাঢ়িছে আৰু ইজনে সিজনৰ প্ৰতি হিংসা ঘৃণাটো বাঢ়িছে। ঠায়ে ঠায়ে আকালটো আৰু জাতিৰ বিৰুদ্ধে জাতি, দেশৰ বিৰুদ্ধে দেশ আৰু পৃথিৱীত চৰকাৰবিলাক হুলস্থুল হৈ থাকে। এইবিলাক চালে প্ৰভু যীশুৰ আগমন নিশ্চয় ওচৰ। তাৰপিছত আনন্দ কৰাত ক্লেশত সহনীয় হোৱা। আমি এতিয়া ক্লেশ পোৱা নাই, আহিব পাৰে ক্লেশ, দুখ কষ্ট, তেতিয়াও আমি সহন কৰিব লাগিব। তাৰপিছত প্ৰাৰ্থনাত লাগি থাকা বুলি কৈছে। এতিয়া আকৌ তাতে চাওকচোন 1-2 পদটো, 1-2 পদ, 12 অধ্যায় 1-2 পদ, ৰোমিয়া 12 অধ্যায় 1-2 পদ পঢ়িম। এতেকে হে ভাইবিলাক, ঈশ্বৰৰ সকলো কৰোণাৰ দ্বাৰাই মই তোমালোকক এই মিনতি কৰোঁ, তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা। এয়েই তোমালোকৰ যুক্তিসংগত আৰাধনা। আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা। তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। আমি যিটো পাৰ হৈ গ'ল অনাগত দিনবোৰত আমি যেন ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰি ঈশ্বৰৰ সন্তোষ দিব পাৰোঁ, তাৰ কাৰণে নতুন মন কৰি আন ৰূপ ধৰি ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰি। স্বৰ্গত থকা দয়ালু পিতৃ ঈশ্বৰ, কেনেকৈ আমি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিম, কিদৰে জীৱন যাপন কৰিলে ঈশ্বৰক সন্তুষ্ট হয়। ঈশ্বৰ, আশাত আনন্দ, ক্লেশত সহনীয় হ'বলৈ আৰু প্ৰাৰ্থনাত লাগি থাকিবলৈ তুমি সহায় কৰা। আমাৰ প্ৰভু যীশুক তুমি জীয়া আৰু মৰাবিলাকৰ বিচাৰকৰ্তা হিচাপে নিযুক্ত কৰিলা, আৰু এদিন তৎক্ষণাত তেওঁ পিতৃৰ প্ৰভাৱেৰে স্বৰ্গদূতবিলাকে সৈতে আহিব আৰু আমাক লৈ যাব। ঈশ্বৰ, সেই দিনলৈ বাট চাওঁতে আমি যেন ঈশ্বৰৰ সন্তোষজনক জীৱন যাপন কৰিব পাৰোঁ, শুভবাৰ্তা প্ৰচাৰ কৰি হেৰুৱা আত্মাক যেন জয় কৰিব পাৰোঁ। মণ্ডলীৰ সকলো ভাই ভনীৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক। নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰিবলৈ, তোমাৰ দাস্য কৰ্ম কৰিবলৈ সহায় কৰা। প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ। আমেন।